নমস্কাৰ, মই পাপৰি বৰা। কি খবৰ সকলোৰে? সকলো ভালে আছেনে? বৰ্তমান মই ভালেই আছোঁ আৰু গমটো পাইছেই বৰ্তমান এই বিশ্বজুৰি কৰোনা ভাইৰাছে যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, সঁচাকৈ বৰ চিন্তনীয় দুখৰ বিষয় হৈ পৰিছে। গতিকে মই অসমবাসীৰ লগতে সকলোকে এটা আহ্বান জনাওঁ, আপোনালোক সকলো ঘৰতে থাকক, সুস্থ থাকক, সুৰক্ষিত হৈ থাকক আৰু বিশেষ একো কাৰণ নাথাকিলে বাহিৰলৈ একদম নোলাব দেই। বাহিৰলৈ ওলাবলৈ বহুত ভয় হৈ গৈছে। চৰকাৰেও বাৰে বাৰে এটা কথাই কৈ আছে। গতিকে তেখেতে আমাৰ হৈ ইমান যুদ্ধ কৰি আছে, গতিকে আমিওতো যুদ্ধ কৰিব পাৰোঁ। গতিকে আপোনালোক সকলোকে অনুৰোধ, একে বিশেষ কাম নাথাকিলে বাহিৰলৈ নোলাব। আৰু যদিও ওলায় বাহিৰলৈ, আহি লগে লগে বাহিৰতে জোতা চেণ্ডেল বাহিৰতে খুলিব, কাপোৰ কানিও বাহিৰতে ৰাখিব, লগে লগে ধুই দিব আৰু হাতখন ভালকৈ চাবোন দি ধুই চেনিটাইজ কৰিব। এইবোৰ আচলতে ক'বলগীয়া কথা নহয়, সকলোৱে জানে। তথাপিও এবাৰ কৈ দিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ। এইটো মোৰ অফিচিয়েল পেজ হয় আৰু আচলতে এই পেজটোত মই আজিলৈকে লাইভ আহি পোৱাই নাই। আৰু এই পেজটো মোৰ ভাইটি লোহিত বৰাই তেওঁ চোৱা চিতা কৰি থাকে আৰু তেওঁ বহুত এটা হওক। আচলতে কি হয়, মই তেনেকৈ লাইভত নাহোঁৱেই। লাইভত অহাৰ অভ্যাসটো আচলতে নাথাকে আৰু তেওঁ কৈ আছিলে। তাৰপিছত এতিয়া বৰ্তমান ঘৰতে আছোঁ আৰু ভাবিলোঁ বহুদিন কাৰো লগত কথা বতৰা পাতিবলৈ পোৱা নাই আৰু গতিকে অকণমান আহিছোঁ, মত বিনিময় কৰোঁ, ভাল লাগিব সকলোৰে লগত। আৰু এইবাৰ মনটো সঁচাকৈ বেয়া, যিহেতু পৰিস্থিতিটো সকলোৱে গম পাইছে। গতিকে প্ৰত্যেক এনেকুৱা সময়ত আচলতে আমাৰ শ্ব'বোৰ চলি থাকে ন, তো আমি শ্ব'বোৰ গ'লে কিমান মানুহ লগ পাওঁ ভাবকচোন, কিমান ভাল লাগে। কিন্তু এইবাৰতো পৰিস্থিতি বেয়া কাৰণে সেইবোৰ সকলো নাইকিয়াই হৈ থাকিলে। গতিকে লাইভৰ যোগেদি আপোনালোকৰ লগত কথা পাতিম বুলি, দুআষাৰ কথা পাতিম বুলি আহিলোঁ। গতিকে আপোনালোক সকলোৱে সহায় কৰিব বুলি আশা থাকিলে আৰু সকলোৱে চাই থাকক দেই লাইভটো। বাকী মোৰ এই যিটো পেজ, আচলতে লোহিত বৰাই চাই থাকে। ইয়াতে বহুত মেছেজ আহে দেই মোলৈ, আৰু মেছেজৰ আচলতে মই মাজে মাজে পেজটো ময়ো চাওঁ, নোচোৱা নহয়, কিন্তু পেজৰ দায়িত্ব তাৰ হাতত আছে লোহিত বৰা। সি ইয়াতে যিমানখিনি সি কৰিবলগীয়া বা মোৰ মেছেজৰ ৰিপ্লাইও সি ইয়াতে দি দিয়ে। গতিকে আপোনালোক কোনেও নাভাবিব যে মই ধৰক আপোনালোকৰ লগত কথা পাতি বেয়া পাইছোঁ বা কথা নেপাতো, তেনে নহয়। আচলতে ব্যস্ত থকাৰ কাৰণেই মই কোনোবা সময় ৰিপ্লাই দিবলৈ সুবিধা নাপাওঁ। গতিকে ৰিপ্লাইটো তথাপিও দিয়া যায়। গতিকে আপোনালোকে নিজৰ বুলি একণ চাই ল'ব আৰু। আচ্ছা, দীপা দাস, মইনা কলিজা বেলেগ হৈ গ'ল লগে লগে। আপুনি বেলেগ ইটো লাইভো চাইছিলে চাগে। ধন্যবাদ গুৰমিল। ভালনে বৌ? একদম ভাল। চাওঁ লক্ষ্যজিত, ভালনে আপোনাৰ? ভাল। মৃদু নীলম, হাই বা। অপু শৰ্মা, মিছ ইউ। অপু শৰ্মা, কি খবৰ? ভাল। তুলসী বৰা, নমস্কাৰ বা। নমস্কাৰ। ইন্দ্ৰেশ্বৰৰ পুতেকটো মণি বৌ, তেজশ্ৰী পেজটো আপোনাৰ নিজৰে ন? মোৰ তেজশ্ৰী মোৰ নিজৰ হয়। আৰু তেজশ্ৰী মোৰ এটা NGO আচলতে। আৰু ইয়াতে বহুত আমাৰ কি ক'ম এতিয়া, অসমৰ কেইবাখনো জিলাৰ ল'ৰা ইয়াতে আছে দেই। তেজস্বীত অন্তৰ্ভুক্ত হৈ আছে, জেগাই জেগাই প্ৰত্যেক ডিষ্ট্ৰিক্টত আছে। আৰু মোৰ এখন স্কুল আছে নগাঁও, তাতে অভিনয় নৃত্য এইবোৰ শিকোৱা হয়। আৰু
যথেষ্টখিনি আমি তেজস্বী ফালৰ পৰা কাম কৰি থকা হৈছে। ধৰক এই বানপানী সময়ত, তাৰপিছত আমাৰ দুখীয়া ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত ক'ৰবাত গছপুলি ৰোৱা এনেকুৱা ধৰণৰ, আৰু সেইবোৰ কৰি থাকে। আৰু ইনভেষ্টৰ পুতেকটো মণিব চূড়ামণি হাজৰিকা, প্ৰথমবাৰ আপোনাৰ লাইভ চালোঁ, হয় নেকি? ধন্যবাদ দেই। নয়ন জ্যোতি, কি খবৰ? মোৰ ভাল। গৌতম, অপেক্ষাৰ পিছত দেখিবলৈ পালোঁ, হয়নে গৌতম? ভালে আছা? লক্ষ্যজিৎ, ভিনদেউক এবাৰ দেখাব, ভিনদেউ ব্যস্ত হৈ আছে। জাভেদ, নমস্কাৰ বৌ। নমস্কাৰ। নিপেন, কি খবৰ? বহুত ভাল। পৱন নীল কাশ্যপ, পৰিবাৰৰ বাবে লিখক পৱন নীল। কাষত থাকিও দূৰ তুমি, হাঁহিত থাকিও। কবিতা এটা পাঠ কৰিছোঁ দেই, ৰ'ব। বৰ ধুনীয়া কবিতা এটা লিখি দিলে নহয় ভাইটি এটাই। পৱন নীল কাশ্যপৰ দেই, আপোনালোকেও শুনিবচোন কবিতাটো, ইমান ধুনীয়া লিখিছে। কাষত থাকিও দূৰ তুমি, হাঁহিত থাকিও অশ্ৰু তুমি, শেৱালিত শুভ্ৰ সুৰভি হৈও শৰতৰ দীঘলীয়া ৰাতি তুমি, লগত থাকিও অকলশৰীয়া তুমি, সুখত থাকিও শীতল তুমি, প্ৰেমৰ কাকতলীয়া অনুভূতি থাকিও আজি বেৰশিক প্ৰেমিকা পাপৰি। মাই গড, ইমান ধুনীয়া কবিতা লিখিছে। ধন্যবাদ দেই পৱন নীল, বহুত বহুত ধন্যবাদ। মৃগাংক, 10 কাপ চাহৰ ফাইনৰ নামত লগোৱা হ'ব, গান এটা গাবই লাগিব। আদিত্য বৰুৱা, ভাল লাগিল, ভাল পৰামৰ্শ, ধন্যবাদ। তাজু ৰং পিহাই, বাকী খবৰ? বহুত ভাল। ইনু নাথ, ভালনে পাপৰিবা? অকণমান কমেণ্টছ পঢ়ি লৈছোঁ দেই। ৰূপনাৰায়ণ শ্বাহ, মাই চুইট হাৰ্ট পাপৰি মেম, আই লাভ ইউ মেম, ৰেচপেক্ট ইউ বাই হাৰ্ট মেম। থেংক ইউ ছ' মাছ ৰূপনাৰায়ণ শ্বাহ। দেৱজিৎ লাহন, হেল্ল' মনিব, ভালনে? ভাল। চূড়ামণি হাজৰিকা, কেমেৰামেন ঠিকেই পাইছেনে? কেমেৰামেন বিন্দাছ কেমেৰামেন। আমাৰ কেমেৰামেনৰ আকৌ এটিটিউড আছে দেই, যি টি কেমেৰা নহ'ব কিন্তু একদম। তেওঁ মানে নিজৰ পচন্দ মতেহে কেমেৰা কৰে, আৰু নিজৰ মন যাব লাগিব। ৰাতি যদি 12টা বজাতো মন যায় তেতিয়াও কয় মোক, বোলা বোলা কাইলৈ চিন আছে নহয়, শ্বুটিং কৰি দিওঁ। সেই ৰাতি 12টা বজাত বাৰু শ্বুটিং কৰিম নে ভাবকচোন। তেওঁ মানে তেনেকুৱা, উপায় নাই আৰু ন। দিব্যজ্যোতি, বৌ ভালনে? ভাল। ঋতু সুন্দৰ, মজিদ ফাৰুকী, কেনেকুৱা খবৰ মনিব? ভাল। ধৰিত্ৰীবৌ, ভালনে? ধুনীয়া লাগিছে, ধন্যবাদ। বিনয়, হাই বৌ। দুটা লাইভ, আজি মই দুটা লাইভ আহিলোঁ। প্ৰথমটো আছিলে দীপজ্যোতি কেওটৰ অফিচিয়েল, আৰু এতিয়া মোৰ নিজৰ পেজটো দেই, পাপৰি বৰা অফিচিয়েল। বিশ্বজিৎ বৰা, বৌ ভালকৈ থাকিব দেই। হয় দিয়া, যিমান দূৰ পাৰিছোঁ আৰু বহুত নিজকে মানে বচাই চলি আছোঁ। শ্বুটিংটোতো কৰিবই লাগিব, আৰু সদায় ঘৰত শ্বুটিং কৰি টেলিকাষ্ট কৰিবলৈ অসম্ভৱ ন, অসুবিধা হয়। আৰু মানে ৰাইজে তেনেকৈ নিবিচাৰে, ৰাইজে আমাক সকলোকে একেলগে বিচাৰে। গতিকে এই দুৰ্যোগৰ সময়তো আমি তেনেকৈ কামখিনি কৰিলোঁ। এতিয়া আমি লাহে লাহে ষ্টুডিঅ' যাবলৈ লৈছোঁ, আৰু তাতো বহুত মানে ডিষ্টেঞ্চ মেইনটেইন কৰি আমি কামখিনি কৰিছোঁ। মই গ'লোঁ, মোৰ চিনকেইটা থাকিলে নহয়, পটককৈ চিনকেইটা কৰি গুচি আহিলোঁ, তেনেকুৱা মানে। তাত গৈ এনেকৈ জুম বান্ধি নাথাকোঁ, তেনেকুৱা ধৰণৰ। গতিকে তুমিও ভালকৈ থাকিবা দেই। বোলো বোৱাৰী ভালনে আপোনাৰ? বোলো ককাইদেউ বিকাশ শইকীয়া, আছোঁ দিয়ক। লক্ষ্যজ্যোতি ডেকা, বৌ ভালনে? একদম ভাল। ঋতু প্ৰিয়ম, বৌ ভালে আছে? ভাল ঋতু, তুমি ভালে আছা? মৃদুস্মন্ত, বৌজনী বেছ সজীৱ হৈ আছে। জমাই দিলে দেই একদম হেৰিয়ে, মৃদুস্মন্তই। সজীৱ নহয় দিয়া। শ্ৰীলক্ষ্য, কি খবৰ বৌ? ভাল। ৰাকেশ কলিতা, বৌ বেহাৰবাৰী চাই আছোঁ, ধন্যবাদ। 8টা বজাত আচলতে বেহাৰবাৰী দিয়া সময় ন, এইখিনি সময়ত মই লাইভটো আহিলোঁ, আপোনালোকৰ চাগে অসুবিধাই কৰিলোঁ। দিব্যজ্যোতি, ফটো চেঞ্জ কৰিলা বৌ? অকণমানটো কৰিছোঁ, আৰু সেইটোতো কৰিমেই ন। এতিয়া বিহুৰ ছিজন, বিহুত এইবাৰ ক'তো যাবলৈ নাপালোঁ। চাওকচোন, কৰোণাই কি কৰি পেলালে, চবকে কৰোণাই ঘৰতে সোমোৱাই ৰাখিলে। গতিকে ক'তো ওলাবলৈ নাপালোঁ, সেইকাৰণে অকণমান ঘৰতে ষ্টাইল কৰিছোঁ। আৰু এই ষ্টাইলটো অকল মোৰ কাৰণে নাই কৰা, আপোনালোকৰ কাৰণেই কৰিছোঁ। আপোনালোকে
ক'লেনে মই যদি আজি জধলাকৈ ওলালোঁ হয় তেতিয়াতো আপোনালোকে একো নকয় ন, এতিয়া অকণ ষ্টাইল কৰি ওলালোঁ, এতিয়াতো ক'লে কিবা এটা, সেইটো কথা। ধৰিত্ৰী ৱাও চেঞ্জ হৈ গ'ল একদম। কলদুল বনিয়াও মনিব অভিনয়টো চাই থকাই হয়। আজি বিয়ানাম এফাকি শুনিম বুলিয়ে ভাবিছোঁ। বিয়ানাম শুনিব। লাই হালে জালে ফুল চন্দন তুলসী, লফা হালে জালে ফুল চন্দন তুলসী, পালেং হালে জালে পাতে ফুল চন্দন তুলসী, ফুল চন্দন তুলসী, ভৰিলে নভৰিল ৰাধা তোমাৰ কলচী। পাৰিছোনে? এই হেৰিবোৰ গুচি গৈছে, আগতে কমেণ্টছবোৰ আকৌ গুচি গৈছে দেই, মই একদম পঢ়িব পৰা নাই। প্ৰিয়ংকা বৰ ভালনে? একদম ভাল দেই, ভালে আছা তুমি? মনিন্দও বা কি খবৰ? ভাল ভাল। নয়নজ্যোতি বৰা কি খবৰ বৌ, ভালনে? ভাল। মণিবৌ দেখি ভাল লাগিলে, থেংক ইউ। ঋতু প্ৰিয়ম আপোনাৰ হাতৰ খানা মিছ কৰিছোঁ। হয় দিয়া। খানা বুলি কওঁতেই মনত পৰিলে আচলতে ঋতুৱে বহুত ভাল কথা এটা কৈ দিলে ঘপককৈ। এই ঋতু প্ৰিয়ম শিৱসাগৰৰ দেই পোৱালিটো। সি আচলতে মোৰ হাতৰ খানা খাই পাইছে। মই অৱশ্যে ভাল ৰান্ধোঁ দেই, ৰান্ধি ভাল পাওঁ, খুৱাইও ভাল পাওঁ। আৰু মই ৰান্ধি ভাল পাওঁ, ভাল বনাই ভাল পাওঁ, মোৰ মানুহজনে খাই আকৌ বিৰাট ভাল পায়। আৰু আমি সেইকাৰণে মিলিছোঁ চাগে সম্ভৱ। গতিকে সেই ৰান্ধাৰ পৰাই কথা এটা ওলালে। মই অঙঠা বুলি ৰেষ্টুৰেণ্ট এখন খুলিলোঁ। ৰেষ্টুৰেণ্ট মানে এনেকুৱা দেই, আপোনালোক আহি পেলাই এনেকৈ বহি পেলাই ধৰক দুআষাৰ কথা পাতি মেল মাৰি খাব পৰা নহয়। এইখন হৈছে আপোনাৰ হোম ডেলিভাৰী। আচলতে আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব লাগিব আৰু আমাৰ ল'ৰাই গৈ আপোনাৰ ঘৰত দি আহিব। আৰু আপোনাৰ পচন্দ মতে হ'ব, আপুনি যি খাওঁ বুলি কয়। সম্পূৰ্ণ থলুৱা কিন্তু দেই, ইয়াতে আপুনি মানে বিদেশী বস্তু নেপায় আৰু চাইনিজ এইবোৰ বস্তু নেপায়। আৰু ইয়াতে সম্পূৰ্ণ অসমীয়া থলুৱা। আচলতে এনেকুৱা মানে ধৰক ঢেকীয়া, ঔটেঙা, পুঠি মাছ বা কচু ঢেকীয়া, মুচন্দৰী বা আপোনাৰ কলপচলা, ধৰক তেনেকুৱা কিছুমান খাদ্য যিবোৰ থলুৱা আৰু সেই খাদ্যবোৰহে ইয়াত পোৱা যায় দেই। গতিকে আমাৰ লিংকটো ইয়াত দি দিয়া গৈছে। সেই লিংকটোত গৈ পেলাই আপোনালোকে লাইক এটা পেজটো লাইক কৰি থ'বচোন, অঙঠা ANGATHA অঙঠা বুলি। আৰু লাইক কৰি ল'লে তাতে আপোনালোকে সদায় আপডেটবোৰ পাই থাকিব। আমি কি কি কৰোঁ, কেনেকৈ কৰোঁ, সকলোখিনি আছে। আৰু সেই এতিয়া অঙঠা বুলি যে ক'লোঁ, এতিয়া আপোনালোকে গম পাইছে অঙঠা কি বস্তু। আচলতে আপোনালোকক ক'ব নালাগে অঙঠা কি বস্তু। অঙঠা আপোনালোক সকলোৱে জানে, এতিয়া সকলোৰে মুখত পৰিচিত নাম হৈ গৈছে অঙঠা। আজি কিন্তু মই অকণমান ব্যৱসায় কথা পাতিম দেই। মানে আজি ব্যৱসায় কথা পাতিম বুলিয়ে লাইভ আহিছোঁ। আৰু যিহেতু এতিয়া পথাৰখন আৰু বজাৰখন আমি দখল কৰিব লাগিব। আমি খিলঞ্জীয়া অসমীয়াই পথাৰৰ বজাৰখন আমি নিজে দখল কৰিব লাগিব। যিহেতু পৰিস্থিতি গম পাইছেই নহয়, দেশৰ পৰিস্থিতি কি হৈছে। গতিকে আমি এতিয়া বেলেগলৈ আশা কৰিতো লাভ নাই। গতিকে আমি নিজে চলিব লাগিব। আৰু আমি নিজেনো কেনেকৈ চলিম, কি কৰিম আমি। গতিকে সেইকাৰণে মই অকণমান মানে ব্যৱসায়ৰ কথা পাতিম। আৰু ইমান মানে মই তেনেকুৱা ব্যৱসায়ো নহয় দেই, একে পাকৈত। তথাপিও মোৰ মানে সীমিত জ্ঞানেৰে যিখিনি আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ সেইখিনি শ্বেয়াৰ কৰিম বুলি আহিছোঁ। গতিকে এতিয়া কথাটো হ'ল অঙঠা কি বস্তু। অঙঠা এটা ব্ৰেণ্ড, এটা নাম হয়। আৰু এই 19 মে' তাৰিখে আমাৰ 1 বছৰ হৈ গ'ল। আচলতে এই 1 বছৰত আমি যথেষ্টখিনি মানুহৰ সঁহাৰি পাইছোঁ। আমাৰ অসমৰ হওক, অসমৰ বাহিৰৰ হওক, বিদেশৰ হওক, সঁচাকৈ বহুত মানুহৰ আমি সঁহাৰি পাইছোঁ। গতিকে সঁচাকৈ ভাল লাগিছে। মানে আমাৰ অসমীয়া থলুৱা বস্তুটো যে বাহিৰৰ মানুহে যে ছাপোৰ্ট কৰিছে, আঁকোৱালি লৈছে, তো আমাৰ নিজৰ খিলঞ্জীয়া অসমীয়া ডেকাই কিয় নোৱাৰিব কওকচোন। যদি বাহিৰত মোৰ বস্তুটো গৈ পেলাই যদি বাহিৰত প্ৰতিষ্ঠা লাভ কৰিব পাৰিছে, দুজন মানুহে চিনি পাইছে, ভাল পাইছে, আদৰি লৈছে, তো নিশ্চয় আমাৰ অসমীয়া খিলঞ্জীয়াসকলেওতো কৰিব পাৰিব তেনেকুৱা ধৰণৰ কাম।
মই এই বুলি কোৱা নাই যে মোৰ অঙঠা কৰক দেই, মই জাষ্ট উদাহৰণটোহে দিছোঁ যে আমাৰ অসমীয়া ল'ৰাই যে আজি বাহিৰত গৈ যে কিবা এটা কৰিবলগীয়া হৈছে, এতিয়া দেশৰ এনেকুৱা পৰিস্থিতিৰ কাৰণে যে ল'ৰাখিনি গুচি আহিবলগীয়া হৈছে, তাত কিমান কষ্টৰে আছে আমিতো সদায় নিউজত পায়ে আছোঁ। গতিকে মই সেই ল'ৰাখিনিলৈ মানে এটা অনুৰোধ কৰিছোঁ, যিহেতু গুচি আহিছে ইয়াত আহি পেলাই তেওঁলোকে পথাৰখন আৰু বজাৰখন দখল কৰকচোন। আমি যদি সকলো নিজেই কৰোঁ, সকলো আমাৰ নিজৰ হাততেই থাকে, তো বাহিৰাগত বনিয়াই আহি আমাৰ ইয়াত পাৰিবনে তিষ্ঠি থাকিব? পাৰিব? কোনেওতো নোৱাৰে। আৰু সেইখিনি সুবিধা আপোনালোকে নিদিবই। আজি মাছ হওক, শাক হওক, খেতি পথাৰ হওক, সকলো আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰাই কৰকচোন। তো কাৰ সাহ আছে বেলেগে আহি ইয়াত কব্জা কৰিবলৈ? আমাৰ অসমতেই আছে সোণ, বাহিৰত সোণ বুটলিবলৈ যাবই নালাগে। আমাৰ সোণ ইয়াতেই আছে, খালি আমি জানা নাই আচলতে আমি সেই প্ৰচেছটো বুজি পোৱা নাই, আমি কেনেকৈ গৈ কি কৰিম, ৱেটো আমাক লাগিব। গতিকে ৱেও বহুত আছে। জাষ্ট আপোনালোকে অকণমান কথাখিনি গুৰুত্ব সহকাৰে যদি ভাবে, আৰু এনেই কৰিম বুলি ক'লে নহ'ব, কিন্তু ব্যৱসায় এটা আপোনালোকে কৰিম বুলি ক'লেও নহ'ব। প্ৰথমতে আপোনালোকে কি ব্যৱসায় কৰিব আৰু ব্যৱসায়টো আপোনালোকে কোনটো পৰ্যায়ত কৰিব, ব্যৱসায়টো কৰাৰ পিছত আপোনালোকৰ কোনখিনিৰ পৰা লাভৱান হ'ব, সেই গোটেই কেলকুলেশ্যনটো আপোনালোকে কৰি ল'ব লাগিব। পটককৈ যে মই আমুকে কিবা এটা কৰা দেখি কৰিছোঁ সেইটোলৈ নহ'ব। আপোনালোকে সদায় অংক দি বস্তুটো চাই ল'ব, অংক কৰি চাই ল'ব যে এইটো কৰাৰ পিছতহে এইটো কৰিলে এনেকুৱাখিনি আমি লাভৱান হ'ম। গতিকে সেইখিনি কাম আপোনালোকে কৰি লওকচোন, কৰাৰ পিছত চাবচোন আপোনালোকৰ সকলো নিজৰ হাততে। লোকে আমাৰ ইয়াত আহি অকণো হেৰিয়ে কৰিব নোৱাৰে। নিৰঞ্জন ডেকা মোৰ গুচিয়ে গ'ল। ঋষি ভালনে বাইদেউ? ভাল। মানস নিবিড় মণি বৌ নবৌ পিছে খবৰ ভাল দেই। ৰিপুঞ্জল ভালনে? অকণমান কমেণ্টছ পঢ়ি লওঁ। বিমল কি খবৰ? বঢ়িয়া। কৌশিক ভাল। গকুল শইকীয়া ভাল। দীপজ্যোতি বিহু এফাকি নিশ্চয়। প্ৰিন্স গগৈ কি খবৰ? পূজা আপুনি বহুত মৰম লগা দেই, আমাৰ অকণমানিটোৱে চাই ভাল পায় বেহবৰীও। ধন্যবাদ দেই, অকণমানিটোলৈ মৰম যাচিলোঁ। পূজা বৰুৱা দীপ ৰাভা মণিবোৰ ধুনু লাগিছে। ধন্যবাদ। শ্ৰী লক্ষ্য বৌ গান এটা নিশ্চয় অকণমান দেৰিকৈ গাওঁ। হেমন্ত দাসো মণিবোৰ হাঁহি এটাকে মাৰা। হাঁহিয়ে কথা কৈছোঁ, মুখখন মিঠাই গৈছে। পল্লৱ শইকীয়া কেকেদাৰ ক'ত? কেকেদাৰ মানে যোৱাকালি শহুৰে ঢুকালে, ঠিক আছে। তো তেখেত মানে বৰ্তমান টিহুত আছে। দীপজ্যোতি আপোনাৰ এডুকেশ্যনৰ কথা কোৱা। মোৰ এডুকেশ্যন মই হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ। তাৰপিছত ক্ষমা কৰিব দেই, একদম মানে ফোন এটা আহি গৈছিলে, সেইকাৰণে কাট খাই গৈছিলে। মই কি কৈ আছিলোঁ? পঢ়াৰ কথা। মই হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ। হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰাৰ পিছত নাৰ্ছিং কমপ্লিট কৰিলোঁ, কম্পিউটাৰ কৰিলোঁ। তাৰপিছত তাৰ মাজতে মই আচাৰ বনোৱা ট্ৰেইনিং এটাও লৈ থৈছিলোঁ। আচলতে মোৰ হাজবেণ্ডে এইবোৰ একো নেজানে, মানে তেওঁকতো লগ পোৱা 2017 চনত লগ পাইছোঁ, 16 লাষ্টত লগ পাইছোঁ অৱশ্যে। আৰু তেওঁৰ লগত আচলতে তেওঁ গম নাপায় মই ইমানখিনি যে কাম জানো বা কৰিছোঁ, আৰু এতিয়াহে তেওঁ গম পায় লাহে। গতিকে মই যিহেতু সেইখিনি কাম কৰিব জানোৱেই, সেইকাৰণে মই নিজেই তেওঁৰ লগত আলোচনা কৰিলোঁ। আচলতে আমি এই অঙঠা যে জন্ম দিলোঁ, একদম এইটো বৰ আচৰিত কথা, আপোনালোকে শুনিলেও হাঁহিব। আৰু অঙঠাৰ মাত্ৰ মূলধন কিমান আছিলে জানে? সকলো মানুহে ব্যৱসায় এটা কৰিবলৈ হ'লে সদায় মোটা অংক এটা লৈ লয় দেই। মানে ব্যৱসায়টো অকণমান পইচাত নহয়, সকলোৱে জানে। তাৰ কাৰণে এটা মোটা অংক লাগিব, হয়নে নহয়? ভাল এটা জেগা লাগিব, গোটেইখিনি চোৱাৰ পিছতহে ব্যৱসায়টো ষ্টাৰ্ট কৰে। কিন্তু মোৰ কি হৈছিলে, সেইদিনা মই নগাঁও গৈ আছোঁ, স্কুল গৈ আছিলোঁ। মোৰ নগাঁৱত এখন স্কুল আছে, তেজস্বী বুলি কৈছোঁৱে। স্কুল গৈ আছিলোঁ। স্কুল গৈ থাকোঁতে মানে গাড়ীতে আমি এনেই কথা পাতিলোঁ। তাৰপিছত ময়ো তেওঁক ক'লোঁ যে ঠিক আছে, আমি মানে মইতো আচাৰ বনাব জানোৱেই, গতিকে আমি এনেকৈ আচাৰৰ ফেক্টৰী এটা খোলোঁ। তো তেনেকৈ কথা হ'ল, আৰু কথামতেই কাম, আৰু সঁচাকৈ ভাল লাগিলে কামটো কৰি। মানে
মই যেনেকৈ মানে বস্তুবোৰ ৰেডি কৰিলোঁ আৰু মানুহবিলাকেও ইমান সোনকালে আঁকোৱালি ল'লে যে সঁচাকৈ বহুত ভাল লাগিলে। আৰু তাৰ কাৰণে মই সমূহ অঙঠাৰ যিমানবোৰ সদস্য আছেকে মানে গ্ৰাহকলৈকে দেই, সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে অঙঠাক এনেকৈ আদৰি লোৱাৰ কাৰণে। আৰু মই নিজেও আচৰিত হৈছোঁ, সঁচাকৈ বহুতে আদৰি লৈছে কিন্তু অঙঠাক। আৰু এই যোৱা 19 মে'ত অঙঠা 1 বছৰ হৈ গৈছে আৰু আমি ভাবিছিলোঁ অঙঠা 1 বছৰত বহুত সুন্দৰকৈ অকণমান কিবা এটা কৰিম বুলি, কিন্তু দেশৰ পৰিস্থিতিটো চবেই গম পাইছে, গতিকে এনেকুৱা ধুমধাম নহ'লে। তথাপিও অঙঠাক যিসকল লোকে মানে শুভেচ্ছা দিলে সঁচাকৈ সকলোলৈকে ধন্যবাদ দেই। আপোনালোকে এনেকৈয়ে কিন্তু অঙঠাক আগুৱাই লৈ যাব বুলি মই আশাবাদী। আৰু যিসকলে অঙঠা পেজটো এতিয়ালৈকে লাইকেই কৰা নাই, গতিকে তেওঁলোকে পটককৈ অঙঠা বুলি চাৰ্চ কৰি লাইক এটা কৰি লওকচোন। আৰু লিংকটো দি দিয়াই হৈছে, গতিকে সেই লিংকটোত গৈ পেলাই কপি কৰি পেষ্ট কৰি দিয়ক আৰু লাইক এটা হৈ যাওক। আৰু সকলোৱে পায়ে যাব, তাত আমাৰ ডেইলি আপডেট থাকে কি কি বনোৱা হয়। মিছ ইউ অভিজিত চাহা, পাপৰি বা কি খবৰ? ভাল ভাল। অজয় চাহু বৌ ভালনে? বহুত দিন পিছত দেখিছোঁ। ভাল ভাল। বিকাশ গগৈ বৌ ভালনে? ভাল। ৰক চিৰিং বহুত দিনৰ পাছত দেখিলোঁ, হয়। কংকন কিশোৰ লাভ ইউ মণিবৌ। দেৱব্ৰত হাজৰিকা, পাপৰি বা ভালনে? সোণমণি বৰুৱা, জিলিকি থাকক সদায় ৰাজ্য মজা, হায়দৰাবাদৰ পৰা চাই আছোঁ কুশলে। ধন্যবাদ সোণমণি, আৰু আপুনিও ভালকৈ থাকিব দেই, দেখিছেই নহয়, আৰু একদম সাৱধানে থাকিব। এই সোণমণি বৰুৱা এখেতে আমাৰ অঙঠাৰ একদম মানে পাৰ্মানেণ্ট কাষ্টমাৰ দেই। তেখেতে হায়দৰাবাদত থাকে আৰু হায়দৰাবাদৰ পৰাই তেখেতে অঙঠা খাই আছে, মানে অঙঠা মানে আচাৰ খাই আছে আৰু বহুত ভাল পায়। আৰু তেখেতে অকল তেখেতেই খোৱা বুলি নহয়, তেখেতে তেওঁৰ মানে যি বছ হয়, বছকো খুৱাইছে। কিন্তু বছজন মানে গমটো পাইছে হায়দৰাবাদতো আমাৰ মানুহ নহয়, গতিকে তেওঁকো আমাৰ অসমৰ চাওকচোন জুতিটো কেনেকৈ লগাই দিছে। ধন্যবাদ সোণমণি। পল্লৱ আপুনি সেই ভীমকলটোৰ নিচিনাকৈ শকত হৈছোঁ বোলে, ক্ষীণাই গৈছে। তুমি কিবাহে দেখিলা মইনা। পল্লৱ শইকীয়া, মানিক গগৈ গুড। বিকাশো বৰ ভালনে? বহুত ভাল। সি NLP হয়। আচ্ছা। দীপাংকৰ হাই মণিবৌ। ৰঞ্জিতা মণি নবৌ ভালনে? বহুত ভাল। উৎপল ভৰালী মনত আছেনে? ভোডাফোন উৎপল ভৰালী। মানৱজ্যোতি হাই বৌ। বৌ নমস্কাৰ, মোৰ গুড মৰ্ণিঙৰ কথা কওক। আচ্ছা আমাৰ দীপজ্যোতি কেৱত মানে আমাৰ মোহনে কৈছে। আমাৰ মোহনৰ দোকানখনৰ নাম শুনিছে নাই? গুড মৰ্ণিং দেই। আৰু দোকানখন আছে আমাৰ মানে ৰেঙনিৰ ওচৰতে, ভৰলু পাৰত। আৰু দোকানখন দিয়া হ'ল আজি কেইমাহমান, 3-4 মাহমান হৈছিলে। তাৰপিছতে এনেকুৱা পৰিস্থিতিটো বেয়া হ'লে বৰ্তমান বন্ধ হৈ আছে। কিন্তু গুড মৰ্ণিঙত আহিব আপোনালোকে, বহুত ভাল ভাল মানে ব্ৰেকফাষ্ট পোৱা যায়। আৰু যিসকলে মানে জিম কৰে দেই, তেওঁলোকৰ কাৰণে ভাল। আৰু যিসকল মানে ল'ৰা ছোৱালী ধৰক হোষ্টেলত থাকে বা তেওঁলোকেও ওচৰতে খাই বহুত ভাল পাব। বহুত ধুনীয়া ধুনীয়া খাদ্য ৰাখিছে দীপদাই। গতিকে পৰিস্থিতি ভাল হ'লে আপোনালোকে গুড মৰ্ণিঙৰ সোৱাদ ল'বলৈ আহিব দেই। দয়ানন্দ বৰুৱা গুচি গ'ল। মনজিত এতিয়া আহিছা? বৌ আমাৰ পেট পোহা ঠিকে আছে। মণিবৌ কেকেটা ক'ত গ'ল? কেকেটা মোৰ লগত নাথাকে। উদ্ধৱ বৌ বহুত ভাল লাগিছে, ধন্যবাদ। মই নিজে খাইছোঁ বৌ, বহুত ধুনীয়া আপোনাৰ আচাৰ অভিনয়। ধন্যবাদ দীপজ্যোতি কেওট। মোহনে কমেণ্ট কৰি আছে। মোহন হৈছে মোৰ অঙঠাৰ নিয়মীয়া গ্ৰাহক আচাৰৰ। সি একদম এদিন ভোট জলকীয়া নি তাৰ যি অৱস্থা হ'ল, কথাটো নকওঁ বাৰু, ক'লেহি একো লাজ পাব ন। যি নহওক, সি বহুত ভাল পায় আচাৰ খাই, সি খাই থাকে। ৰেখামণি হাই ইন্দেশ্বৰ পুতেকদেৱো এতিয়া খৰিচা পোৱা যাব? নিশ্চয় পাব। আপুনি ক'ৰ পৰা কৈছে কৈ দিব। যদি গুৱাহাটীৰ হয় আপোনাক হোম ডেলিভাৰী দিয়া হ'ব। আৰু আপুনি কণ্টেক্ট কৰিব 8133-950-699 এই নম্বৰত। দাদাৰ ভালনে? বাবাটো দা পল্লৱ ভাল ভাল। চাৰি গুড ইভিনিং।
যাদৱ দা একদম ফোন এটা আহি গৈছিলে বুজিছেনে, সেইকাৰণে গুচি গ'ল। চাহিত আহি গ'লোঁ। মইনা কলিজা কি খবৰ? শ্ৰীমন্ত ভঁৰালী বৌ ভালনে? মই লক্ষীবাৰীৰ পৰা চাই আছোঁ। আছোঁ পল্লৱ হয় বৌ। ক্ষীৰোদ দাস হাই বৌ। যাদৱ দা ভালে আছেনে? চাই আছে আপুনি? ধন্যবাদ, চাই থাকক। মৃদু পৱন আচাৰ অকণ খুৱাব। নিশ্চয় খুৱাম। আপুনি ক'ৰ পৰা কৈ আছে? আৰু তাতেতো লিংকটো দিয়াই আছে, আৰু মই মোবাইল নাম্বাৰটো কৈ আছোঁ। যদি গুৱাহাটী হয় আপুনি কণ্টেক্ট কৰিব। কণ্টেক্ট কৰি আপোনাক কি লাগে হোম ডেলিভাৰী দিয়া হ'ব। নৱজ্যোতি ভাল মানস বৰা মই পাৰিম নেকি বৌ? সিমান বুজা নাই মই। পল্লৱ শইকীয়া হেল্ল' বৌ, স্বাগত বা। বিজিত মণি বৌ ঠিকে আছেনে? একদম সাজিদ হাঁহিলে তুমি মুকুতামণি কৰে। জ্যোতিৰূপা শইকীয়া বুলি ফুকন আই লাভ ইউ। আমিৰ হুছেইন হেল্ল'। উৎপল বিউটিফুল লাভ ইউ একচন। ৰঞ্জিত কোচ কি কৰিছা? মণি বৌ মই বৰ্তমান আপোনালোকৰ লগত কথা পাতি আছোঁ। আপোনালোকৰ লগত কথা পাতিব বাবাটো বৰুৱাই। তেখেতৰ লগত আপোনালোকে কথা পাতিব পাৰিব। তেখেতকো মই লাইভত লৈ আহিছোঁ। কৃষ্ণ কাব্যশ্ৰী শইকীয়া আপোনাৰ বহুত বেছি ভাল লাগে। থেংক ইউ দেই। নমস্কাৰ। এয়া বাবাটো বৰুৱা, মানে মোৰ ৰিয়েল লাইফৰ কে প্ৰথমতে দুখিত, মই দীপজ্যোতি কেওঁতৰ তাত যেতিয়া লাইভত গৈছিলে মই অলপ ব্যস্ত থাকিবলগীয়া হ'ল। সেইকাৰণে লাইভটোত এতিয়া পাপৰি তাত আহিলোঁ। লোহিতক ধন্যবাদ। লোহিতে পেজটো চলাই আছে সুন্দৰভাৱে। মই এইকাৰণে আহিলোঁ, একচুৱেলি বহুতে কৈ আছে, আৰু লগতে অঙঠা বুলি যে পাপৰিয়ে কৈ আছে, অঙঠাৰ গোটেইখিনি মেইনটেনেঞ্চ আদি চোৱা চিতা ময়ে কৰি আছোঁ। 6জন খিলঞ্জীয়া চলাই আছে আমাৰ, আৰু আমি আগবাঢ়ি গৈছোঁ। এই মুহূৰ্তত এই কথাখিনি পাপৰিৰ যোগেদি এইকাৰণেই কোৱাইছোঁ যে অকল মই এটা বাটহে দেখাইছোঁ অঙঠা বুলি। বিভিন্ন বজাৰ পথাৰ সকলোখিনি আমাৰ হ'ব লাগে। বিভিন্ন ঠাইত এইটো আগবাঢ়িছে আৰু বহুত ভাল লাগিছে। এইটোৱে আমাৰ সুযোগ, বজাৰখন লোৱা এইকেইদিনে আমাৰ সুযোগ। সেইটো সুযোগ সকলোৱে গ্ৰহণ কৰক আৰু আপোনালোকে মৰম দিব। অঙঠা সম্পৰ্কীয় মই এইকাৰণে পেজটো তেওঁ ওপৰত লিংকটো দিছে। সকলো কথা পাপৰি ইমান জ্ঞাত নহয়, তেওঁ অলপ মাজে মাজে চোৱা চিতা কৰে, আৰু তেওঁ সময় কম। সকলোখিনি মই চোৱা চিতা কৰাৰ পৰা ধৰি সকলোখিনি এতিয়া কৰিব লাগে, তেওঁ মাজে মাজে সময় দিয়ে। গতিকে আপোনালোকে যোগাযোগ কৰিলে তাৰপৰা সকলোখিনি কি পাব, কেনেকৈ পাব, সকলোখিনি আপোনালোকক ডিটেইলছত জনোৱা হ'ব। এতিয়া নমস্কাৰ জনালোঁ। মই অঙঠা সম্পৰ্কে এইটোৱে ক'লোঁ। বাকী আপোনালোকে পাপৰিৰ লগত পাতক, ভাল লাগিব। সকলোকে পুনৰ এবাৰ ধন্যবাদ। কমেণ্টছ অলপ পঢ়ি লওঁ হা। আপোনালোকে ভইচটো শুনি আছে ন? চাই আছে ন? কওকচোন, চাই আছেনে? জ্যোতিৰূপা ভাল বুলি ফুকন লাভ ইউ। আজমিৰ হেল্ল' বাইদেউ। উৎপল দত্ত বিউটিফুল। ৰঞ্জিত ঘোষ কি কৰিছে? আপোনালোকৰ লগতে কথা পাতি আছোঁ। বহুত ভাল লাগিছে আপোনাক, ধন্যবাদ চিন্ময়। কৃষ্ণ কাব্যশ্ৰী আপোনাক বহুত বেছি ভাল লাগে, ধন্যবাদ দেই। পল্লৱ দাদা ভালনে? দাদা ভাল, ভাল। আশ্বত ভাল লাগিছে বৌ, আপোনাৰ গালিকেইটা বৰ ভাল লাগিছে। চেণ্ট এঞ্জেলিনা অসীমও বৌ খবৰ ভালনে? সাজিদ হাঁহিলে তুমি মুকুতামণি কৰে। ইন্দেশ্বৰৰ পুতেকটো বোৱাৰী মইনা কলিজা কথা কৈ ভাগৰি পৰিছা। নৱজ্যোতি আপোনাৰ অভিনয়বিলাক বহুত ভাল লাগে, ধন্যবাদ। আৰাধনা দত্ত স্বাগতম মণিবৌ। জয়ন্ত কান্তি নমস্কাৰ বাইদেউ। মঞ্জিল লিখক বৌ, গালি এটা বহুত দিন খোৱা নাই আপোনাৰ পৰা। গালি খাওঁ যদি ইয়াতে দিওঁ মস্তকে গালি এটা। এই ভাইটি কেইটামান আছে বৰ জ্বলাই থাকে মোক। মই মানে সিহঁতক কিবা এটা ক'লে খুব ভাল পায়, এনিটাইম মানে গালি শুনি থাকিবলৈ বিচাৰে। কিনো জানো এইকেইটা ল'ৰা। মানস বৰা নাইচ বৌ। মই যোৰহাটৰ। ৰাজু কাকতি আচাৰ অকণমান বেহৰবাৰীতে খুৱাবনে?
বেহাৰবাৰীত আচাৰ অকণ কেনেকৈ খুৱাম বাৰু? আচাৰ অকণ আপুনি অৰ্ডাৰ কৰিব লাগিব। দেৱেশ্বৰ দাস লুকিং নাইচ, প্ৰাঞ্জল মোহনৰ পেজত আহিছিলোঁ। মণিপুৰ কি খবৰ? আইমি মৰমৰ বৌ, পল্লৱী হাজৰিকা, গজেন ভাল, গৌৰী শংকৰ গহপুৰ ভাল, জোনাক প্ৰিয় মমতাৰ লগত সদায় আছোঁ। ধন্যবাদ। দেৱেশ্বৰ ভালনে? নিৰঞ্জন অঙঠা দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ দেই। কৌশিক ভাল, গজেন ভাল ভাল, অসীম বৌ কেইকেইটা খবৰ? কেইকেইটা ঠিকে আছে। পল্লৱ জ্যোতি অমনি বৌ, যতীন কি খবৰ? ভাল। আজাদুল ভাল ভাল। পংকজ বহুত দিনৰ মূৰত দেখিলোঁ। মোৰ মৰমৰ মণি বৌ ধন্যবাদ। হেমন্ত মণি শ্ৰীমধু লাইক শ্ৰীমধু চাই আছা ন? ভালে আছা ন তোমালোক? ভালকৈ থাকিবা দেই। পৰিস্থিতি বহুত বেয়া। আমিতো ঘৰ যাবই নোৱাৰিলোঁ, গুৱাহাটীতে আছোঁ বৰ্তমান। জুৰি ভূঞা খাইছোঁ দেই আপোনালোকৰ আচাৰ, ধন্যবাদ। চাও বিকাশ মণি নব ববু বৰা, মণি বৌ ভালনে? ভাল ভাল। মানস বৰ্মন আপুনি যিহেতু অপেলিয়ান ফ্ৰী ফেং হয়, কথা পাতে তেনেকৈ আগলৈ ফ্ৰী ফেং হৈ থাকিব বিনা কোনো বিনা কোনো ইগ'। আপোনাৰ এই বেহাৰবাৰীৰ কাৰণে আপোনাক ভাল লাগে আৰু ইয়াৰ কাৰণে আমি আপোনাক ধন্যবাদ। মানস বৰ্মন আৰু মই এনেকুৱাই মানে তাতো তেনেকুৱা ইয়াতো এনেকুৱা, মোক এনেকুৱাই পাব মানে। মই এইবিলাক ক্ৰিটিকেলি বা আৰ্টিফিচিয়েল কৰিব নাজানো আৰু যি মই যেনেকুৱা তেনেকুৱাই, কথা এনেকেই কওঁ, কোনো লাগবান নাই, মুখত যি আহে তাকে কৈ দিওঁ। মণিব ভালে, বিদ্যুৎ ভাল। বৌ কি খবৰ? আপোনাৰ অভিনয় চাই বহুত ন। এনেই হ'লে ফোনটো নাহে বুজিছেনে? আপোনালোকৰ লগত যে আজি কথা পাতিবলৈ আহিলোঁ, ইমান ফোন আহিছে মৃত্যুঞ্জয় চেতিয়া বৌ ভালনে? ভাল। জেচমিন বৌ আচাৰ খাই বহুত ভাল লাগিছে, তামাম টেষ্টি বনাইছে কিন্তু, ধন্যবাদ। শ্ৰীমান্ত ভালেও বৌ এইবাৰ ৰাস কৰিবলৈ আহিব দেই। নিশ্চয় মাতিলেতো যামেই ন। মণি বৌ বসুদা কেনে? বসুদা ভালে আছে। কাব্যশ্ৰী হাই বৌ, কি খবৰ? বনানী ভাল ভাল। তই ভালে আছনে? প্ৰিয়ংকা বৌ পৰহ গুৱাহাটী গ'লে হাতত জলফাই জ্বলা আচাৰ দুটা দি পঠাব দেই মোলৈ। বৌ পৰহ গুৱাহাটী গ'লে প্ৰিয়ংকা নিশ্চয় নিশ্চয়। তুমি তাক কৈ থ'বা, সি দাদাক কল কৰিব নহয়, দাদাক দিব দিয়া। অসমী কাজলৰ সৈতে চকুযোৰ চাব বিচাৰিছোঁ পাপৰিবা। কাজলৰ সৈতে একচুৱেলি কি হয়, মই কাজল নলগাওঁ, মানে কাজল লগালে বেয়া দেখে হেনো মোক। মই কাজল লগাই ভাল পাওঁ। তাৰপিছত কেতিয়াবা এনেকৈ লগাওঁ ন, লগাই ক'ৰবাত যাব হ'লে লগাওঁ আৰু তেতিয়া তেওঁ কয় যে তুমি কাজল লগাইছা, বেয়া লাগিছে। সেইকাৰণে মই আজিকালি কাজলেই নোলোৱা হৈ থাকিলোঁ। পল্লৱী হাজৰিকা মোৰ মৰমৰ বাইদেউজনীয়ে চাই আছে, মোৰ নামটো ল'বা বুলি। ডাৰ্লিং লাভ ইউ টু বা। তোমাৰ ফোন কৰাৰ কথা আছিলেই, ফোন কৰিম ৰ'বা, লাইভৰ পাছত কথা আছে। পল্লৱী হাজৰিকা ফেশ্বন ডিজাইনাৰ হয় মোৰ বা, ইয়াতে AIDCত থাকে। মানস বৰা বাবুদা আচাৰ লাগে। ঋতু প্ৰিয়ম আমাৰ দাবী মানিলে ককাই। এয়া তোমালোকে ক'বা আৰু ককায়ে নেমানিবনে? মানিলে দিয়া। অভিজিত বৌ ভাল। দাদা ভালনে আপোনাৰ? দাদাৰ ভাল দেই। উপহাৰ কৃষ্ণ ভাল লাগিল আপোনাৰ মুখত মোৰ নামটো আহিল। কৃষ্ণ কাব্যশ্ৰী শইকীয়া। সঁচাকৈ আপোনালোকে ইমান ভাল পায়, ইমান মৰম দিয়ে নহয়, সেইকাৰণে মানে আপোনালোকক সঁচাকৈ পাহৰিব নোৱাৰোঁ। মোৰ এই বছৰটো সঁচাকৈ বেয়া লাগি আছে। 2020 বছৰটো চাওকচোন। সেই মাজে মাজে ভাবোঁ, প্ৰথম দিনা কোনেনো প্ৰথম উইচটো কৰিছিলোঁ হেপী নিউ ইয়েৰ 2020 বুলি। সেই মানে তাক পালে যেন ইতিমধ্যে চুবাইয়ে পেলাম এনেকুৱাহে লাগে বুজিছে। চাওকচোন 2020টো কিমান বেয়া গৈছে সকলোৰে, হয়নে? এতিয়া মই যি দেখিছোঁ ডিচেম্বৰলৈকে চাগে পৰিস্থিতি বেয়াই হৈ থাকিব। আৰু এই বছৰটো না ক'ৰবাত যাব পাৰিলোঁ, ক'ৰবাত ঘূৰিব পাৰিলোঁ, কাৰোবাৰ লগত দুআষাৰ পাতিব পাৰিলোঁ। প্ৰথম অৱস্থাৰ পৰাই জেং। আৰু মই প্ৰত্যেকটো বিহুতে, তিনিওটা বিহুতে মানে মই ঘৰলৈ যাওঁৱেই। মোৰ মানে শহুৰ ঘৰ লখিমপুৰ নাওবৈচাত,
আৰু মই বোৱাৰী হোৱাৰ পিছত মানে এটা বিহু এৰা নাই। এনেই পূজা বা কিবা এনেকুৱা ধৰণৰ অকেজনত নহয়, বিহুত কিন্তু মই ঘৰলৈ যামেই। মানে কাতি বিহুটো মই পালন কৰোঁ, গতিকে তিনিওটা বিহুতে মই যোৱাই হয়। কিন্তু এইবাৰ জীৱনত প্ৰথমবাৰ এনেকৈ বহাগ বিহুটো মিছ কৰিছোঁ। মানে পৰিয়ালৰ লগত নাই, ইয়াতে আছোঁ। কিন্তু তথাপিও মানে অকণমান ভাল লাগিলে। মোৰ শহুৰ দেউতা ইয়াতে আছিলে বাৰু, মানে মা লখিমপুৰত আছে আৰু শহুৰ দেউতা আমাৰ লগত আছিলে। কেইদিনমান আগত আহিছিলে আমাৰ ইয়াতে থাকিবলৈ। তাৰপিছত থাকোঁতে আমি ক'লোঁ যাব নালাগে, আমি একেবাৰে বিহুত একেলগে যাম। কিন্তু দেখিলেই নহয় পৰিস্থিতি কি হৈ গ'ল তৎক্ষণাত। আৰু দেউতাকো ৰখাই লাষ্টত দেউতা সেই এনেকুৱা পৰিস্থিতিৰ মাজতে কিবাকৈ পঠাবলগীয়া হ'ল আৰু। কিন্তু দেউতা থকাৰ কাৰণে বিহুৰ দিনা অন্ততঃ ভাল লাগিলে অকণমান। কিন্তু সেই গাঁৱত থাকি যিখিনি পোৱা যায়, মানে চহৰতনো ক'ত পাব কওকচোন। তথাপিও অকণমান হ'লেও মানে দেউতাৰ কাৰণে ভাল লাগিলে আৰু। তেনেকৈ বিহুটো ইয়াতে শেষ কৰিলোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ, হে প্ৰভু সেই ভাল দিনবোৰ ঘূৰি আহকচোন, আগৰ নিচিনা হৈ যাওকচোন আকৌ পৃথিৱীখন। প্ৰকৃতিয়ে জিৰাইছে বুলিও গম পাইছোঁ, কিন্তু এতিয়া আকৌ আগৰ নিচিনা হৈ যাওক, পৃথিৱী ধুনীয়া হওক, মানুহবোৰ বেমাৰ আজাৰবোৰ নাইকিয়া হৈ যাওক। আইঅ বেদান্ত বিকাশ, কি খবৰ? ভাল। সুস্মিতা দত্ত বা ভালে আছেনে? মই কলকাতাৰ পৰা আপোনাৰ লাইভ চাইছোঁ। সুস্মিতা, থেংক ইউ দেই, তুমি যে সময়কণ কষ্ট কৰি মোৰ লাইভটো চাই আছা, ধন্যবাদ থাকিলে। আইমি, দুইকে একেলগে দেখা পাই ভাল লাগিলে, ধন্যবাদ। কুসুম শইকীয়া, দুইকে দেখি ভাল লাগিলে, শুনি আছোঁ অঙঠাৰ কথা, ঠিক কথা, বজাৰ ল'ব লাগে। তাকে ময়ো সেইটোৱে বিচাৰিছোঁ। আচলতে মই যদি মানে এনেকুৱা ধৰক অভিনয় নকৰিলোঁ হয়, হয়তো চাগে ময়ো মস্ত বেপাৰী এজনীয়ে হ'লোঁ হয়। তথাপিও এতিয়া মানে মোৰ স্বামীৰ লগত, তেওঁৰ লগত লগ লাগিয়ে যিখিনি পাৰিছোঁ, যিহেতু মই জানো এইখিনি কাম কৰিব জানো, গতিকে তেওঁক মই সহায় কৰিছোঁ এই কামটোত আৰু সঁহাৰি পাইছোঁ যে সেইকাৰণে কামটো কৰি বেছি ভাল লাগিছে। আচলতে আপোনালোকে চাবচোন, যেতিয়া আপোনালোকে কিবা এটা কাম কৰিবলৈ আগবাঢ়োতে যেতিয়া আপোনালোকে ছাপৰ্টটো পায়, হয়নে? মানে নিজৰ ঘৰখনৰ হওক বা ওচৰ চুবুৰীয়াই হওক, পৰিয়ালৰ হওক বা ৰাইজৰ সহায়, যেতিয়া ৰাইজৰ সহায় পায় তেতিয়া আপোনালোকে চাবচোন কিমান মনটো ভাল লাগে। আৰু ঠিক তেনেকৈ আমাৰ অঙঠাক মানে বহুতখিনি ৰাইজে আঁকোৱালি ল'লে ন, তো সেইকাৰণে কামটো কৰি বেছি ভাল লাগিছে, বহুত এনজয় কৰি কামটো কৰোঁ। আৰু ইয়াৰ পৰা আমি 6জন পৰিয়াল চলাই আছোঁ, 6জন পৰিয়াল মানে ফেমিলিৰ সৈতে। আৰু তেওঁলোক চব আপাৰ আচামৰ হয় আৰু তেওঁলোকেও ইমান ধুনীয়াকৈ কামটো কৰে, মানে চব নিজৰ নিচিনা ইয়াতে, আৰু একদম চব অসমীয়া খিলঞ্জীয়া হয়। সেইকাৰণে মই আগতেই কৈছোঁ যে আমি সকলোৱে মিলি যদি আমি নিজৰ বজাৰখন নিজেই দখল কৰোঁ, নিজৰ মাটি নিজৰ বজাৰ, তেতিয়াহ'লে আমাৰ বিদেশী বনিয়াসকলে আমাৰ ইয়াতে আঙুলি টোৱাবলৈও সাহ নাই, চব আমাৰেই। গতিকে আমিনো কি, আৰু আমি কৰিবও জানো। আমাৰ অসমীয়া মানুহে কিয় কৰিব নাজানে? চবেই কৰিব জানে, কিন্তু নকৰে। মানে কৰিবলৈ হয়তো তেওঁলোকে এলাহ পায়, নহ'লে ৱেটো নাজানে বা তেনেকুৱা কিছুমান কথা থাকে। কিন্তু চবেই যেতিয়া মিলি পেলাই কৰা যায়, তেতিয়া কামটো কৰিও মজা আছে আৰু তাত সকলোখিনি সুখো পোৱা যায়। গতিকে সকলোৱে মিলি সেই কামটো কৰিব লাগে, মই সেইটোৱে ভাবোঁ। আৰু বিশেষকৈ সেইকাৰণে ময়ো লাগি গৈছোঁ এইবোৰ কামত। অকল অভিনয় জগতখনতে থকা নাই, বাকী বাহিৰা জগততো অকণমান ঘূৰা পকা কৰিছোঁ। সময় নিমিলে, তথাপিও সময় অকণ উলিয়াই চেষ্টা কৰোঁ কৰিবলৈ। মোৰ ভাল লাগে মানে এইবোৰ কাম কৰি। মণি ফুকন, ভালনে আপোনাৰ? ভাল। আজাহাৰ, মণিবু ভাল। ভাস্কৰ, ধুনীয়া বাবতোদা, আপোনাৰ অনাগত দিনবোৰ আগুৱাই যাওক, ধন্যবাদ দেই। ইন্দেশ্বৰ গোটে আছোঁ। ৰাজা মানে পাপৰি বাইদেউ, কি খবৰ? ভাল। বাবাতোদা পাপৰি, এইবাৰ ৰুমত গ'লে চিঞৰ খাম অঙঠাৰ পৰা। আৰু আচাৰ লাগিছিল, পোৱা নাই। গীতাঞ্জলি বৰা, মোন, তুমি ওপৰত মোৰ মানে দিয়াই আছে, লিংকটো দিয়াই আছে। আৰু দাদাৰ নম্বৰত কল কৰিবা, 8133950699। আৰু কল কৰিলে গম পাই যাবা
কি লাগে অৰ্ডাৰ কৰি ল'বা। আৰু যিহেতু এতিয়া কুৰিয়াৰ খুলিছে, আমাৰ গুৱাহাটীতো হোম ডেলিভাৰী হয় আৰু গুৱাহাটীৰ বাহিৰত আমি কুৰিয়াৰ দি আছোঁতো, গতিকে কুৰিয়াৰ খুলিছে যিহেতু, গতিকে গুৱাহাটীৰ বাহিৰৰ যিসকল গ্ৰাহকে মানে কিনিব বিচাৰে তেওঁলোকে কুৰিয়াৰৰ যোগেদি পাই যাব। বিকাশ বৰা আছোঁ, আকাশী হাজৰিকা হাই, দাদা বৌ হেল্ল', নৱজ্যোতি চাই আছোঁ, উপহাৰ বৌ গান এটা গাই শুনাওক না প্লিজ। অকলি যৌৱন লৈ মাৰ কবি গৈ, বাট লগে পালে জুৱাই বুলিবলৈ, মেখেলা পিন্ধিলে লাগে বুহি বুহি, ফৰক চিলাই ল'বি চুটি চুটি কৰি। আচলতে মই গান গালে মানে কি হয়, উশাহটো মোৰ চুটি হৈ যায়, মই বেছিকৈ টানিব নোৱাৰোঁ, মানে শকতৰ কাৰণে নে কি নেজানো, আৰু তেনেকুৱা গান গোৱা অভ্যাসো নাই। আৰু মই যদি গান গাওঁ তেতিয়াহ'লে ডাঙৰ ডাঙৰ যিসকল ছিংগাৰ আছে তেওঁলোকৰ ভাতেই মৰি যাবচোন। সেইকাৰণে গান চান বেছিকৈ নাজানো, নাগাওঁ, আৰু যিকণ যাওঁ এনেই গুণগুণাই থাকোঁ। আৰু তাকে আপোনালোকৰ লগত এনেই অকণমান শ্বেয়াৰ কৰি দিলোঁ আৰু। মানস আছোঁ, ৰাজু চাই আছোঁ, লিকুমা শৰ্মা ভাল লাগিছে। অঁ বা ভালে আছা, তুমি গুৱাহাটীতে আছা চাগে, ভাল ন? মোৰ ভাল দিয়া। জিতু চহৰীয়া আছোঁ, ধন্যবাদ দাদা, ভালে আছে আপুনি? ধ্ৰুৱজ্যোতি দত্ত যোৰহাট আছোঁ, বেদান্ত কোঁৱৰ, গীতাঞ্জলি বৰা মোন চাই আছোঁ অথনিৰ পৰা, ধন্যবাদ। জয়শ্ৰী ডেকা মণিবু বুলি মাতিহে ভাল লাগে। হয় হয়, আচলতে মানে কি হয়, এতিয়া সকলোৱে মণিব বুলি কয় ন, মোৰো নিজৰ নামটো কোনোবা সময়ত খেলি মেলিয়ে লাগি যায়। এতিয়া সকলোৰে মণিবুৱে হৈ থাকিলোঁ, মোৰ সৰু ডাঙৰ আইতা ককা খুৰা সকলো মণিবু। টুটু দাস চাই আছোঁ, বিনু বৰা আচাৰ মোৰ বৰ প্ৰিয়, ধন্যবাদ। আজাহাৰ শুনি আছোঁ, কাব্যশ্ৰী হাই বৌ ভালে আছেনে? লখিমপুৰৰ পৰা আপোনাৰ লাইভ চাই আছোঁ, আপোনাৰ বহুত ভাল লাগে, থেংক ইউ। হেমন্ত মই শ্ৰীমধু, গম পাইছোঁ শ্ৰীমধু। নিতুল চাওদাং বৌ দাদা ঘৰলৈ কেতিয়া আহিব? বৌ দাদা ঘৰতে আছে। জিতু চহৰীয়া কি খবৰ? মোৰ ভাল, আপুনি ভাল আছে? আপোনাক বহুত ধন্যবাদ দেই, আপুনি বহুত ডাঙৰ সহায় এটা কৰি থৈছে, মোৰ মনত আছে কিন্তু আপোনাক। সোণমণি হাজৰিকা মণিবু মজা, জয়শ্ৰী ডেকা মণিবু বুলি, ধন্যবাদ। ধ্ৰুৱজ্যোতি ভালনে? ৰাহুল বুলি হাই মণিবু কি খবৰ? ফোন এটা আহি গৈছিলে, কি খবৰ? অৰূপ ফুকন ভাল, বাবু মুদৈ বৌ আপোনাক বহুত বহুত ভাল লাগিছে, থেংক ইউ। হাই মণিবু, আপোনাৰ মণিবু হিচাপে ভাল লাগে, মণিবু আপোনাৰ ভাল লাগে গালিকেইটা হয় নেকি? হেল্ল' বৌ, কেকেটা নাই নেকি? কেকেটা মোৰ লগত নাথাকে দীপজ্যোতি বৌ, মই দেলহিৰ পৰা বাছত গৈ আছোঁ। উপহাৰ দেলহিৰ পৰা আহি আছা ন? ভালকৈ আহিবা দেই, একদম সাৱধান। চুনমণি মইনা কলিজা, জয়শ্ৰী মণিবু বুলি, মানস হাই বৌ কি খবৰ? মানসী ধুনীয়া লাগিছে বৌ আপোনাৰ মাম্পি, থেংক ইউ। কৃষ্ণ কবিছা আপোনাৰ কথাবোৰ বহুত খোলা আৰু ভেম নথকাৰ দৰে, এনেদৰে থাকিব সদায়। ইমান খোলা মনৰ মানুহ আপুনি, ধন্যবাদ দেই। কৃষ্ণ কাব্যশ্ৰী বৌ ভালনে? আপোনাৰ ভিন্ন আমাৰ ঘৰত সকলোৱে ভাল পায়, ধন্যবাদ। মৃদুল অনুপজ্যোতি কেওঁত ভাল লাগিছে বৌ, বহুত দিন দেখা নাছিলোঁ। আচলতে মই লাইভত খুব কম আহোঁ, আৰু নাহোঁ কাৰণে আচলতে দেখা পোৱা নাযায়, আৰু অকণমান ব্যস্তও থাকোঁতো। আৰু এইটো মোৰ যিটো অফিচিয়েল পেজ, এই পেজটোত এই প্ৰথম লাইভ এইটো মোৰ, আৰু বহুত আগৰ পৰাই মোক কৈ আছিলে পেজটো মোৰ ভাইটি এটাই চলায় লুহিতে, আৰু সি মোক বহুত দিন কৈ আছিলে বৌ লাইভ এটা আহক, কিন্তু মানে কি হয় কেতিয়াবা পৰিস্থিতিও বেয়া চলি আছে ন দিন, আৰু মন চনবোৰো ভাল নহয়, অলপ ঘৰুৱা শান্তিও
আৰু সেইকাৰণে মানে মন কৰা নাছিলোঁ। তাৰপিছত লাষ্টলি আৰু মনটো বেছিহে বেয়া লাগিলে, ভাবিলোঁ আপোনালোকৰ লগতে অকণমান সময় কথা বতৰা পাতিলে মনটো ভাল লাগিব, সেইকাৰণে লাইভত আহিলোঁ। আৰু সঁচাকৈ ভাল লাগিছে এতিয়া মোৰ, ইমানবোৰ সকলোবিলাকে চাই আছে, আহিছে। অনুপজ্যোতি কেওট ভাল লাগিছে, বহুত দিন দেখা নাছিলোঁ। আজাৰ চব পাগল, চব গালিটো ভাল লাগিব মানে, চব পাগল চব। মানস বৌ আচাৰ লাগে, যোৰহাট মই। লক্ষ্যজিত ভালনে? ভাল। সত্যজিত হাই মণি, হেল্ল' বিটু। মণিবৌ বিয়া খাবলৈ নামাতিলে। বিয়া খাবলৈ আচলতে মানে কি হ'ল, বিয়ালৈ 3 দিন থাকোঁতেহে ময়ো গৈছোঁ, আৰু বিয়াৰ সমস্ত দায়িত্ব মোৰ ঘৰৰ মানুহৰ। মই মানে শ্বুটিঙৰ কাৰণে যাব পৰা নাছিলোঁ ন, আৰু ইমান লৰালৰিকৈ হ'ল, বহুত মানুহে থাকিলে। তথাপিও মই টিভিত এবাৰ ইণ্টাৰভিউ এটাত কৈছিলোঁ, মানে বিয়াৰ আগত এটা ইণ্টাৰভিউ মই কৈছিলোঁ নিউজ 18ত, যে মই সকলোকে মাতিছোঁ বিয়া খাবলৈ আহিব, ডেট ছেটো দি দিছিলোঁ। নাহিলে দেখোন কোনো। জিয়া আহমেদ কেকেইটা খবৰ ভাল। পূজা বৰুৱা মণিবৌ কি খবৰ? সংগীতা ডেকা মোৰ মেছেজ পঢ়ক বৌ। পঢ়িছোঁ। কামৰূপীয়া ডেকা মনোজ মোৰ নেট বেয়া আজি। এই তোমাৰ নেটটো সদায় বেয়া থাকেচোন সেইফালেও মনোজ। নয়ন অৱশ্যে বতৰো বেয়া যে, সেইকাৰণে নেটে চাগে প্ৰব্লেম দি আছে। নয়ন এছ ভালনে? ভাল। পাপৰিবা তোমাৰ কবিতাটো পঢ়িলোঁ পৱনীল। কমেণ্টবোৰ একেখিনিকে আহি আছে নেকি বাৰু? এইখিনিতে সকলোকে জনাওঁ যে মই এতিয়া মানে লাইভটো সামৰিব লাগিব। মোৰ মোবাইলত বেটেৰী ল' হৈ গ'ল। কথা কৈ থাকোঁতে হয়তো মোবাইলটো ছুইচে অফ হৈ যাব পাৰে চাগে। চাৰ্জাৰডাল লৈ আহাচোন। বিপুল নাথ আপুনি বায়নগৰ খল বোলে। এইটো এতিয়া অকণমান ক্ষমা বিচাৰিছোঁ সকলোকে। মই অকণমান চাৰ্জাৰ লগাই ল'লোঁ, ঠিক আছে। আচলতে কেকেদাই এইটো নামটো দি লৈছে, মানে মোৰ আচলতে বায়নৰ ঘৰ খোল বুলি কিয় মাতে, মোৰ দেউতা মানে চিৰিয়েলখনত মোৰ পিতাই মানে বায়ন, ঠিক আছে। বায়ন বুলি ক'লেতো বুজি পায় সকলোৱে, বায়ন কাক কয়, যি খোল বজায় বায়ন। তো সেই বায়নৰ ঘৰ খোল মানে মোক জোকায় আৰু সেই বুলি, মানে খোলটো মই আৰু মানে। বাহাৰুল আপোনাৰ অভিনয় বহুত ভাল লাগে। ধন্যবাদ দেই, আপোনালোকে এনেকেই মৰম চেনেহ কৰি থাকিব। আৰু ভাল আপোনালোকক উপহাৰ দিব পাৰোঁ। জীৱন্ত বৌ ভালনে? ভাল। ৰাকেশ বড়ো বোৱাৰী ভালনে? একদম ভাল দাদা। জোন বৰা আপুনি বহুত ধুনীয়া, ধন্যবাদ। তুলিকা বৰা কি খবৰ বৌ? ভালনে? দিগন্ত হাজৰিকা মণিবৌ চাই আছোঁ, ধন্যবাদ। কৃষ্ণ চুতীয়া হাই কি খবৰ? উমৰ ফাৰুক মইনা নমস্কাৰ। আনাদি দাস বা আপোনাক বহুত ভাল পাওঁ দেই, ধন্যবাদ। মনোজ বৰা নিউ মণিবৌ ভালনে? আপোনাৰ বেংগলোৰৰ পৰা চাই আছোঁ আপোনাৰ আচাৰ বুবুদাই খোৱালে। আচ্ছা, বুবু অসম ন? বুবু অসমে আমাৰ ফ্ৰেঞ্চাইজি লৈছে, বেংগলোৰত থাকে আৰু খাবলৈ পাইছে ন? ধন্যবাদ দেই, ভাল যে পাইছে, বহুত ভাল লাগিলে কিন্তু শুনি পেলাই। আৰু ধন্যবাদ বুবুকো দিছোঁ এইখিনিতে। ৰোহিত কি কৰিছে চিষ্টাৰ? ব্ৰজেন বৌ দাদাক ঘৰত কি বুলি মাতে? মৰমত আইঅ বাবাটো বুলি মাতোঁ, বাবাটো। দীপিকা ৰাজকোঁৱৰ ধুনীয়া লাগিছে মণিবৌ, ধন্যবাদ। মই লখিমপুৰৰ পৰা চাই আছোঁ, বাহাৰল হয় নেকি? ডিম্পী বৌ নাৰায়ণপুৰ আহিলে লগ পাম, বহুত মৰম যাচিলোঁ, ধন্যবাদ দেই, নিশ্চয় লগ পাম। পৰিস্মিতা হাই বা ভালনে? ভাল। গীতুজা আপোনাৰ শ্ব' চাই আছোঁ বৌ, ধন্যবাদ। উদ্ধৱ বাবাটো দা ওচৰত নাই নেকি বৌ? খুব ভাল লাগিছে আজি, চাই আছোঁ, ধন্যবাদ। দীপশিখা মই শিৱসাগৰৰ পৰা চাই আছোঁ, ধন্যবাদ। পৰি সদায় চাওঁ, ধন্যবাদ। দীপেন বৌ ভালনে? বহুত ভাল। জিদ হাই জিদ ভাল। মনোজ বাবাটো দাক লগত লাগে, বাবাটো দা আহিলে, তেওঁ কিবা কৰি আছে। হেমেন বহুত ভাল। ৰাকেশ ভাল। প্ৰদীপ মজা।
মানৱজ্যোতি বৰা বৌ অঙঠাৰ যোগেদি আপুনি আন 10জনৰ বাবে যে চিন্তা কৰিছে এই পদক্ষেপ সঁচাই অনুকৰণীয়। আচলতে ধন্যবাদ থাকিলে। যিমানখিনি পাৰি সিমানখিনি মই চেষ্টা কৰিছোঁ আৰু তেওঁলোকেও যে আগ্ৰহেৰে কামটো কৰিবলৈ আহিছে সেইকাৰণে মোৰ ভাল লাগিছে। আৰু মই এইটোৱে ভাবিছোঁ অকল মইনো কিয় চলোঁ, তেওঁলোকৰ যদি মই 10জন মানুহৰ মুখত অকণমান হাঁহি বিৰিঙাব পাৰোঁ, তেওঁলোকৰ যদি দুবেলা দুমুঠি মই যোগাৰ দিব পাৰোঁ আৰু তাতকৈ বেলেগ আশীৰ্বাদ একো নালাগে। গতিকে মই যিখিনি কৰি আছোঁ মোৰ লগত তেওঁলোকে সহায় কৰিছে কাৰণে তেওঁলোকেও ধুনীয়াকৈ চলি আছে। ৰক্তিম ভূঞা বৌ খবৰ ভালনে আপোনাৰ? পুনেৰ পৰা চাই আছোঁ, ধন্যবাদ। গৌতম ঠাকুৰে অভিনয় কৰিব মন আছে নিশ্চয়। জিত হাই হেমেন তনু প্ৰসাদ ভূঞা আপোনাৰ অঙঠা আচাৰত কি আইটেম আছে? আচলতে ওপৰতে মোৰ লিংকটো দিয়াই আছে, গতিকে তাতে যদি অঙঠাটো আপোনালোকে লাইক কৰি লয় তো তাতে আপোনালোকে মেনু পাব আৰু কি আচাৰ পোৱা যায় তাতে পাব। তথাপি মই এবাৰ কৈ দিছোঁ, ইয়াতে আছে চিকেন আছে, পৰ্ক আছে, ড্ৰাই ফিছ আছে, তাৰপিছত জলফাই মিঠা আছে, টেঙা আছে, তাৰপিছত ঔটেঙা আছে, কঁঠাল আছে, তাৰপিছত নেমু জলকীয়া আছে, এক্সট্ৰা জলকীয়া আছে আৰু বিশেষকৈ ইয়াৰ বিশেষত্ব ভোট জলকীয়া যিটো, কিন্তু এতিয়া ভোট জলকীয়া বৰ্তমান নাই। ভোট জলকীয়া আহি আছে, পোৱাহি নাই আৰু কেইদিনমান লাগিব। গতিকে ইমানখিনি বৰ্তমান আচাৰ আছে আৰু আপোনালোকক লাগিলে আপোনালোকে ল'ব পাৰিব। নাম্বাৰটো কৈয়ে দিয়া হৈছে আগতেও, 8133950699। বহুত কথা কৈছোঁ দেই, একে মুখখন বিষাই গৈছেগৈ। জীৱন্ত বৌ শুনিছানে? শুনি আছোঁ। চন্দ্ৰকমল বড়ো আপোনাৰ বিয়াত নমতাকৈ গৈছিলোঁ, হয় নেকি? ইয়ে ৰাম, বহুত ধন্যবাদ দেই, বহুত ভাল পালোঁ। কিন্তু বুবু অসম পলমকৈ হ'লেও আপোনাক সুদূৰ বেংগলোৰৰ পৰা শুভকামনা জনালোঁ বৌ। ধন্যবাদ তোমালৈও থাকিলে, ভালকৈ থাকিবা খালি। কুলদীপ পাঠক ধুনীয়া মণি বৌ বৰষুণ দিছেনে সেইফালে? বহুত বৰষুণো সাগৰ। আইও মণিব মজা। হীৰক জ্যোতি ফুকন গৌতম মোৰ আপোনাৰ লগত অভিনয় কৰিব মন আছে, হয় নেকি? হ্যাঁ নিশ্চয়। ঋষিৰাজ বাবাটোৰ দা ঠাণ্ডা একেবাৰেই কম নেকি? আমি ঠাণ্ডাত থাকিব পৰা নাই, আপুনি গেঞ্জি। বাবাটোৰ দা বহুত গৰম, এই বৰষুণ দি আছে, ইমান ঠাণ্ডাটো ফেন লৈ থাকে। কনিষ্কা হাই ৰেণু ধুনীয়া। তৃষ্ণা ভেৰি নাইচ এণ্ড বিউটিফুল, থেংক ইউ। ইপসিতা মণিবুল লাভ ইউ দি, বহুত ভাল লাগে, ধন্যবাদ। আমাৰ বিশ্বজিৎ সুত এতিয়া আহিছে। মণিব কি খবৰ? সদায় ভালে থাকক, আপোনাক লগ পোৱা সময়বোৰ চিৰদিন মনত থাকিব। আপোনালৈ শুভেচ্ছা, ধন্যবাদ। বিশ্ব কল্পনা বৰা হাই মাধু মণি ভালনে? ভাল। কি খবৰ বৌ? কনিষ্কা বহুত ভালো। সংগীতা ডেকা মোৰ মেছেজটো পঢ়িলে বহুত ধন্যবাদ। বাট চাই আছিলোঁ, কেতিয়া পঢ়িব আপোনাক বহুত ভাল পাওঁ বৌ, ধন্যবাদ দেই। ৰাকেশ হাই, নৱদ্বীপ হাই, শিল্পা শইকীয়া বা আপোনাৰ অভিনয় চাই মোৰ হ'ব লগাজনী মোক মণি বুলি মাতিবলৈ ল'লে। সঁচাক লগ পাম দেই মই নাৰায়ণপুৰৰ। ধন্যবাদ বাৰু, হওক দেই, শুনি ভাল পালোঁ। শিল্পা শইকীয়া, জিতু দাস কি খবৰ? ভাল। কি খবৰ বৌ? ফোন এটা আহি গৈছিলে। পাপু শইকীয়া মই চেন্নাইৰ পৰা চাই আছোঁ, ধন্যবাদ দেই। হীৰক জ্যোতি ফুকন বাবাটো দাক মাতক না, এবাৰ চাওঁ। টেঙাখাটৰ হীৰকে মাতিছে, কওক। আইঅ ইমান মৰম, তোমালৈ ইমান মৰম, আহি অকণ দেখাই দিয়াহিচোন।
ৰজনী দিহিঙীয়া লাভ ফ্ৰম প্ৰণালী সন্দিকৈ মণিপুৰ ভাল লাগিছে ধন্যবাদ ৰজনী দিহিঙীয়া লাভ ফ্ৰম ধেমাজি কল্যাণ জ্যোতি নমস্কাৰ দেই কি খবৰ পাপুৰি বাইদেউ প্ৰাঞ্জল বুঢ়াগোহাঁইত বহুত ভাল ধনজিত মই বামুণী মৈদামৰ পৰা কৈছোঁ আৰু কেতিয়া দেখা পাম কি দেখা পোৱাৰ কথা ক'লে বা বুজি নাপালোঁ বিদ্যুকণ মণিব এয়া বাবা দুদা আহিলে দেই হীৰক নমস্কাৰ হীৰক ভালে আছা আৰু যোনসকলে মোৰ ভাইটি দাদা লখিমপুৰৰ পৰা বা অসমৰ যিকোনো জেগাৰ পৰা চাই আছে অজস্ৰ হোৱাটছআপ অজস্ৰ ফোন মই আহিব লাগে মই সেইকাৰণে অকণমান আহি গৈছোঁ ত' এনেই আৰু আমিনো সৰু সুৰা মানুহ কি আহিবা বেপাৰী মানুহ ত' বৌ আহক মই সেইকাৰণে আছিলোঁ মই অকণমান কাম এটাও কৰি আছিলোঁ আৰু নোৱাৰিলোঁ তোমালোকৰ দাবী মোৰ হোৱাটছআপ ফুল কৰি দিছে আচ্ছা গৌতম ঠাকুৰীয়া মই শৰৎ গৌতমৰ লগত কালি হেৰিটো লাইভটো কালি কিন্তু ইমান ধুনীয়া গাইছা মন থাকে মানে মোৰ ফেভাৰিট গান কেইটামান গাই দিলে দেই মই বহুত ভাল পালোঁ কিন্তু বহুত ধুনীয়া ভইচ তেখেতে চাই আছে যদি ধন্যবাদ আৰু যদি নাই চোৱা আপুনিয়ে কৈ দিব দেই গৌতম ঠাকুৰীয়া দাদা লক্ষ্যজিত ভালনে ভাল মৌচুমী ভূঞা বেহাৰবাৰী নিয়মীয়া দৰ্শক অঙঠা আচাৰ খাই ভাল লাগিলেও খাইছে ন ধন্যবাদ দেই মানসী দত্ত হাই বা কি খবৰ আপোনাক বহুত ভাল লাগে আপুনি ইমান কিউট থেংক ইউ ছ' মাছ পলাশ গগৈ মই লখিমপুৰৰ পৰা চাই আছোঁ বহুত ভাল লাগে আপোনাৰ লগ পোৱা আশা থাকিল নিশ্চয় লগ পাম মই লখিমপুৰৰ বোৱাৰীহে লখিমপুৰ গ'লে লগ ৰঙা নদী পানী বাঢ়িছে যদি ৰঙা নদী ওচৰে পাজৰে হয় অলপ সাৱধানে থাকিব নেপকৈ পানী এৰি দিছে বুলি গম পাইছোঁ ঋতুপন বৌ কি খবৰ একদম ভাল মৃদুল বৌ ঘৰত ভালনে সকলোৱে আপোনাৰ প্ৰিয় অভিনেত্ৰী আমি দুটা ভালে আছোঁ আৰু বাকী দুখন ঘৰ কেনেকৈ আছোঁ ভগৱানৰ কৃপাত ভালেই আছোঁ প্ৰিয় অভিনেত্ৰী বুলি ক'লে মই প্ৰস্তুতি বাক ভাল পাওঁ বৰ্ষা বাক ভাল পাওঁ আৰু সকলোকে ভাল পাওঁ দেই সকলোৱে মোৰ কাৰণে প্ৰিয় পল্লৱজ্যোতি কোঁৱৰ মণিপুৰ আজি লাইভ দেখি বহুত ভাল লাগিলে ধন্যবাদ জ্যোতি কুমাৰ মণি নবৌ দেখোন ভালনে আকৌ বেহৰবাৰী কেতিয়া দেখাব বেহৰবাৰীটো ওলাই আছোঁ ৰেগুলাৰ ওলাই আছোঁ আপুনি চোৱা নাই চাগে মন কৰা নাই ৰেগুলাৰ চলি আছে নহয় বেহৰবাৰী মনোজ বৰা বৌ কেক কেইটা ইমানকৈ পইচা নিদিয়ে যে এইটো কেৰেক্টাৰ ন এতিয়া ফোন কৰিছে ভাইটি এটা আকৌ নাম কটা চিপাহী এটা সেইকাৰণে লাইভত লৈছোঁ সি গম পাব মই কাটি দিছোঁ বাৰু এইজন আমাৰ নাম কটা চিপাহী ভাইটি ধৰ্মেন্দ্ৰ ধুনীয়া লাগিছে পুনেৰ পৰা চাই আছোঁ ধন্যবাদ দেই দীপক গগৈ মোৰ খবৰ ভালনে মই কেৰেলাৰ পৰা চাই আছোঁ একদম বহুত ভাল বহুত দিনৰ মই দেখিলোঁ মনিব ভালে আছেনে ৰিম্পী বৰুৱা একদম ভাল ইপচিতা হাই ববু অসম সকলোৱে লাইভটো শ্বেয়াৰ কৰক আমাৰ মৰমৰ মণিবৌ আজি আপোনালোকৰ মাজত আছে বৰ্তমান বৌ কেকেদাক যে গালি দিয়ে তাৰ এটা সংলাপ শুনিব বিচাৰোঁ যদিহে বেয়া নাপায় এতিয়া কেকেদাক গালি দিব লাগিব এইখিনি ৰৈ পেলাই লাইভটো চাই থাকিব নালাগে যচোন বোলে চাহ একাপ বনোৱা যোৱা আচলতে কেকেদাক নাই দিয়া গালিটো সঁচা কেকেদাজনকে দি দিছোঁ আৰু চাহ যে মই নবনাওঁ তেওঁ জানো অসমৰ বৰ মৰমৰ বৌদেই জ্যোতি কুমাৰ বা ধন্যবাদ মিনতী বৰঠাকুৰ আপোনাক বহুত ভাল লাগে ধন্যবাদ কিশোৰ ঠাকুৰীয়া পাপৰি বা তেজস্বী জিন্দাবাদ ধন্যবাদ নীলোৎপল গগৈ আপোনাক এবাৰ লগ পাবলৈ মন গৈছে নিশ্চয় লগ পাম যদিহে পৰিস্থিতি ভাল হয় আমি সকলো যদি জীয়াই থাকোঁ নিশ্চয় লগ পাম দিয়ক মণিবৌ কি খবৰ দীপামণি ভাল অভিনয় ক্লাছ দিয়াৰ ব্যৱস্থা কৰিলে ভাল হয় অলপ চিন্তা কৰিবচোন গৌতম ঠাকুৰীয়া নিশ্চয় ঋতুপম ইমান ফোন আজি হয় ঋতু নক'বা আৰু আজিহে মোৰ আকৌ ফোনডাল বেছিকৈ বাজিবলৈ পালে বিঞ্জু বিকাশ মণিবৌ বাবাদা কি খবৰ এয়া বাবাদা খবৰ ভাল এয়া ৰখি আছে ককাইদেউ আহিলোঁ জীৱনটো আহিলোঁ তোমালোকৰ দাবীত আৰু জীৱনটো ভালে আছা পুনমে চাই আছে পুনম কি খবৰ ভালে আছানে
দেখিছোঁ বহুত শাক পাচলি বিলাই আছা দেই ভাল কাম কৰি আছে বহুত ভাল কাম কৰিছা কিন্তু বহুত ভাল লাগিছে বিকাশ বৰা বৌ বাবাটো দাই কি কামুল হুছেইন বৌ মই লখিমপুৰ হয় নেকি অংকচনা হাই বৌ আপোনাৰ ভাল ভাল হীৰক জ্যোতি ধন্যবাদ দিছে তোমাক স্বাগতম হীৰক ভালে আছা যোন ভাল লাগিব আমাৰ গাঁৱত আজিকালি নেটৱৰ্ক বেয়াও পদমকৈ আহিলোঁ চাই আছোঁ অঁ হয় নেকি আচলতে নেটৱৰ্কটো তোমালোকৰ তাতে নহয় ঠায়ে বহুত অসুবিধা আছে আচলতে বতৰৰ কাৰণেই হৈছে চাগে আৰু বৰষুণ বতাহ ধুমুহা আহি আছে ন জয়ন্ত তাতে অসমবাসীক উৎসাহিত কৰাৰ বাবে বহুত বহুত ধন্যবাদ আশা কৰোঁ বহিৰাজ্যত নগৈ আমিবোৰ ইয়াতে কিবা এটা কৰোঁ নিশ্চয় জয়ন্ত টান্তি ধুনীয়া কথা এটা কৈছে মইতো একমত খালি যেনিবা কাম কৰাৰ প্লেন লাগিব এটা ব্যৱসায়কে গোটেইখিনিয়ে ধৰিলে নহ'ব বিভিন্ন ব্যৱসায় আছে প্লেন এটাত যাব লাগিব সেই প্লেনটো এটা গঠন কৰি ভালকৈ কামত আগবাঢ়িলে আমি এনেও ছাকচেছ এতিয়া এইখিনিতে কথা এটা কওঁ বহিৰাজ্যৰ পৰা আমাৰ ভাইটিসকল অসমলৈ উভতি আহিছে ভাল কথা আমাৰ লগত থাকক কিন্তু বহিৰাজ্যৰ মানুহ কিন্তু আমাৰ ইয়াৰ পৰা উভতি যোৱা নাই আকৌ এতিয়ালৈকে মই দেখা নাই খুব বেছি যাব পাৰে 10% 15% সেইটো বেলেগ কথা কিন্তু তেওঁলোক যোৱা নাই আকৌ গতিকে তেওঁলোককতো আমি এতিয়া দাবী ধমকি দি পঠিয়াব নোৱাৰোঁ এখন দেশৰ আমি বাসিন্দা গতিকে আমি কৰ্ম যোগেদি যেতিয়া আমাৰ নিজৰ কৰ্ম নিজৰ মানুহৰ পৰা নিজে খাম নিজে কৰিম তেতিয়া অট'মেটিকলি যাব আমি তেতিয়া জোৰ সমদল কৰিব নালাগে বা বিভিন্ন একো কৰিব নালাগে অট'মেটিকলি যাব এই কৰ্ম সংস্কৃতি আৰু প্ৰত্যেকটো দল সংগঠন ৰাজনৈতিক নেতা সকলোৱে আজিকালি ছাপোৰ্ট দিয়ে সেই বস্তুটো মোক বিশেষকৈ বহুত ভাল লাগে তাত কোনো ৰাজনীতি নকৰে আপোনাৰ যি দলৰে হওক বা যি সংগঠনৰে হওক যি ছাত্ৰ সংগঠনৰে হওক সকলোৱে ছাপোৰ্ট দিয়ে গতিকে এইটো আমাৰ সুযোগ অসমীয়াৰ স্বাভিমানী যাত্ৰাৰ এটা সুযোগ আৰু অসমীয়াই বজাৰ পথাৰ দখল কৰিব লাগিব পল্লৱ হাজৰিকা ধলপুৰৰ পৰা থেংক ইউ নিভাৰাণী মোৰ লগত বোলে আপোনাক মোৰ বা বুলি কয় হয় নেকি শ্ৰীমন্ত কি খবৰ ভাল পুনম ককাইদেউ ভাল মোৰ ভাল মানস ধন্যবাদ পুনম ধন্যবাদ বাবাটো থাকি মনোজ ধন্যবাদ পাইছোঁ তোমাক চিনি পাইছোঁ বেংগলোৰ তুমি আছা নে তাতে আছা নে আহিলা বাৰু বিশ্বজিৎ মষ্ট ভদ্ৰেশ্বৰ বেহৰবাৰী ইয়াত চাই ভাল পাওঁ ধন্যবাদ সীমান্ত মাধৱ বৰ ভালনে ভাল সৌৰভ জ্যোতি কি খবৰ ভাল হাঁহিমেন জীৱন থাকে মানে হাঁহিব লাগিব জীৱন্ত হাঁহিমেন মণিপুৰ ভালে আছে বেংগলোৰৰ পৰা চাই আছোঁ হয় ধন্যবাদ ভাস্কৰ কামৰূপীয়া ডেকা বাবাটো দা যাদৱ বৰদলৈ ভাল মনোজ এটা ভাল কৰ্মী তেওঁ এজন ভাল থলুৱা ব্যৱসায়ী ভাল লাগে কাম ফকৰ লস্কৰ কিকেইটা ভাল চাজিদ আলি মজা বৌ মই লখিমপুৰৰ হয় কিন্তু বেংগলোৰৰ পৰা চাই আছোঁ বিঞ্জু বিকাশ চুমি খাটনি অজস্ৰ ভাইটি ভণ্টি দাদা বাইদেউ খুৰা ইমানেই ছ'চিয়েল মিডিয়াৰ যোগেদি পালোঁ সঁচাকৈ মনটো কিবা এটা ভাল লাগে কিবা এটা বিপদ হ'লে গুৱাহাটী মহানগৰত আমি থাকোঁ এইটো মই খোলাকৈ কওঁ বিপদ হ'লে ইমানেই মানুহ মই এখন গাঁও নে মোৰ নিজৰ জেগা নে কি পাহৰি থাকোঁ মানে 70টা ল'ৰা ইমানখিনি সহায় কৰে নিজৰ তেজৰ সম্বন্ধই ইমান সহায় নকৰে চ' মই বহুত ধন্যবাদ মই ইমান মৰম পাওঁ সেইকাৰণে তেওঁলোকৰ লগত ধেমালিও কৰি থাকোঁ মাজে মাজে বহুতে জানে মই এইখিনি ধেমালি কৰোঁ চ' বহুত ধন্যবাদ এই ফেচবুক লাইভৰ জৰিয়তে গোটেইখিনি ভাই ককাই মোৰ ভণ্টি ভাইটি যি আমাক নিজৰ হিচাপে ভাবে কিবা এটা খং উঠিলে গালি পাৰিলেও ধৰি নলয় নিজৰ হিচাপে চ' মই ধন্যবাদ জনালোঁ অকলশৰীয়া হ'বলৈ দিয়া নাই মহানগৰী এই যাত্ৰাটো কঠোৰ সময়তো মানে বহুত মৰম কৰে বহুত ধন্যবাদ সেইকাৰণে এতিয়া দুটামান তলৰ পৰা চিঞৰি মই জানো এতিয়াও ফ্লেটৰ তলত আছে দুজন মানে চিঞৰি আছে মই লাইভত থকাৰ কাৰণে যাব পৰা নাই মই জানো যে কিবা এটা হৈছে চুমি খাটনীয়া বহুত ভাল লাগে আপোনাৰ ধন্যবাদ ৰফিকুল ভালে আছেনে ভাল হিৰুমণি বৌ মই আপোনাৰ বহুত ডাঙৰ ফেন থেংক ইউ দেই হিৰুমণি নন্দিনী আপোনাক বহুত ভাল লাগে মোৰ ধন্যবাদ সূৰ্য বৰা পল্লৱ কান্তি গোৱা বাবাটো গান এটা গোৱা এইটো পল্লৱ এইটো মই এইটো বৰ ডাঙৰ কথা বৰ্তমান আপোনালোকে প্ৰস্তুত নৱপ্ৰজন্মৰ বাবে এক যোগাত্মক চিন্তাধাৰা সূচনা কৰিছে কৰ্মই নৱপ্ৰজন্মক আগ্ৰহী কৰিছে ধন্যবাদ লাজ এৰিব লাগিব আৰু সমাজো এৰিব লাগিব আমুকৰ পিতেকে ব্ৰইলাৰ কাটে আমুকৰ পিতেকে গাহৰি পোহে আমুকৰ পিতেকে ধান বেপাৰ কৰি খায় আমুকৰ পিতেকে চুলি কাটে ইটিকিং সূচক মন্তব্য এৰিব লাগিব গৌৰৱে ক'ব লাগিব মই নাপিত গৌৰৱে ক'ব লাগিব মই খেতিয়ক গৌৰৱে ক'ব লাগিব মই আমুকৰ ব্যৱসায়ী
গৌৰৱে ক'ব লাগিব আৰু সিহঁতক তেওঁক সন্মান দিব লাগিব তেতিয়াহে ইটিকিং কৰা স্বভাৱটো জাতিটো এৰিব লাগিব প্ৰেম কাশ্যপ নাইচ প্ৰাঞ্জল মই শিৱসাগৰৰ পৰা চাই আছোঁ ধন্যবাদ পল্লৱ মোৰ নাম মোৰ মা নাম আপোনাক কি কৈছে মোৰ মায়ে আপোনাক হাই কৈছে আচ্ছা পল্লৱ হাই কৈছে মোৰ ফালৰ পৰা নমস্কাৰ দেই সুনীল বৰা মণি বৌ কি খবৰ ভাল পুনম ককাৰ বৌ কি খবৰ ভাল পুনম উদ্ধৱ তালুকদাৰ মণিবা লাইভ দেখি ভাল লাগিছে বাৰবি আউটপোষ্ট আমাৰ ঘৰ সকলোৱে চাই ভাল পায় মই তিনিচুকীয়া কাকৰ পথাৰৰ পৰা কৈ আছোঁ ধন্যবাদ দেই কাকৰ পথাৰ 7 তাৰিখে যোৱা কথা আছিলে কৰোণাৰ কাৰণে যাব নোৱাৰিলোঁ জিতেন দত্তদাৰ নিমন্ত্ৰণ কৰিছিলে যাম কাকৰ পথাৰ শইকীয়া ধুনীয়া লাগিছে মাইনা মিলি বহুত দিনৰ মই দেখিলোঁ মণিব ধন্যবাদ মৃদুল কুমাৰ ধন্যবাদ দেই দাদাবৌ মই চাই আছিলোঁ মোৰ মেছেজটো কেতিয়া পঢ়িব বুলি ভাল লাগিলে দীপাংকৰ হেল্ল' সীমান্ত বৌ মোহনক দিয়া ডাইলগ এটা দিয়ক দীপ অসম মণিব কি খবৰ বিকাশ বাউতদা কি খবৰ বিশ্ব সঁচাজন মানে ইজনে সঁচাজন এজন নাও পইচা আমি নাও পইচাম আচ্ছা আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ ধন্যবাদ আৰু যিসকলে পেজটো লাইক কৰা নাই তেওঁলোকে পেজটো লাইক কৰিব অঙঠা পেজটো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু সকলোকে ভালে থাকিবলৈ কৈছোঁ সুস্থ থাকক ঘৰতে থাকক কুশলে থাকক বিনা কাৰণত ঘৰৰ পৰা বাহিৰ নোলাব এতিয়া আমি নিজৰ ছেফটিটো নিজেই ল'ব লাগিব কাৰণ চৰকাৰে আৰু নোৱাৰিছে এতিয়া যিহেতু মানে 319 প্লাছ হ'ল মই হিচাপটো নকৰোঁ ভয় লাগে আচলতে সঁচাকৈ ভাবিব নোৱাৰি পৰহি তাৰ আগদিনালৈ ইমান কম আছিলে তৎক্ষণাত আজিতো বা মানে দুপৰীয়া সময়ত 53 একেলগে চাওকচোন ৰাতিৰ ভিতৰত 100 ক্ৰছ কৰি দিব চাগে বহুত ভয় লাগিছে মানে পৰিস্থিতিটো শুনি বেছি হৈ আছে গতিকে আপোনালোক সকলোৱে একদম মানে বিনা কাৰণত নোলাবই খাওকচোন ঘৰতে আলু পিটিকা দালি ভাতেই খাই থাকক নেলাগে মাছ মাংস খাব আৰু অকণমান কষ্টকৈ চলক আৰু উপায়টো নাই এতিয়া নিজে ছেফটি নহ'লে মানে বেলেগে কেতিয়াও ছেফটি দিব নোৱাৰে ইয়াত আৰু থাকিবলৈও জেগা নাই কিবা কাৰণত যদি আমাৰ বেমাৰো হয় আৰু আমি ইয়াত থাকিবও নোৱাৰোঁ আৰু মোৰ নিজৰো ভয় লাগে মোৰ যদি আজি কিবা এটা হয় বাবাটোৱেও খবৰ ল'বলৈ যাব নোৱাৰে মোৰ ঘৰৰ মানুহেও খবৰ ল'বলৈ যাব নোৱাৰে বা তাৰ কিবা এটা হ'লেও মই যাব নোৱাৰোঁ গতিকে ভাবকচোন আপোনালোকে নিজেই আপোনালোকক কেনেকুৱা আপোনালোকৰ ঘৰৰ কাৰোবাৰ হ'লে আপোনালোকে জানো নোচোৱাকৈ নেদেখাকৈ থাকিব পাৰিব কিমান ভয়ানক পৰিস্থিতি চাওকচোন নিজৰ আপোনজনক নোচোৱাকৈ আৰু নেদেখাকৈ বিদায় দিব লাগে চাওক কেনেকুৱা হেৰি গতিকে সকলোকে কৈছোঁ ঘৰতে থাকক ধন্যবাদ জীৱনটো ভাল মোৰ ভাল ৰিপ্লাইকেইটা দি দিয়া মই এৰিছোঁ ধন্যবাদ আলহী আহিছে তলত আছে কোনোবা সকলোকে ধন্যবাদ জীৱন্ত ঠিক আছে মানস বাই বাই মৌচুমী মোৰ মানুহজনে ডিউটিৰ পৰা আহিও চাই বাহিৰ ধন্যবাদ পুনৰ বহুত বহুত ধন্যবাদ চন্দন মণি কিছু ঠাকুৰে বাউতদা ফেচবুকত পষ্ট দিয়াৰ লগে লগে মই লাইভটো ৰখি আছোঁ পাৰহি নোৱাৰো বৰা গগৈ ভালনে আচ্ছা ঠিক আছে যিসকলক মই ৰিপ্লাই দিব নোৱাৰিলোঁ সকলোৰে মানে নামবোৰ পঢ়িবলৈ অকণমান দিগদাৰ লাগিছে কি হৈছে মানে সোনকালে মেছেজবোৰ গুচি গৈছে ওপৰলৈ আৰু মই ধৰি ৰাখিবও পৰা নাই সেইকাৰণে দুখিত আৰু যিমান পাৰোঁ মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যে ইমান সময় ধৈৰ্য ধৰি মই যে ইমান বকিলোঁ ইমান মুখখন চলাইছোঁ ন মোৰ মুখখন বিষাই গৈছেগৈ আপোনালোকেও চাগে শুনি শুনি কাণখন চাগে বিষাই গৈছেগৈ নহয় একো নাই অকণমান তেল দি দিব মিঠাতেল গৰম কৰি ভাল হৈ যাব যদি বিষাইছে আৰু মোক যে সহ্য কৰিলে ইমানখিনি সময় আপোনালোকে এনেকৈ ধৈৰ্যৰে তাৰ কাৰণে মই একদম সকলোকে পুনৰবাৰ কৰজোৰে ধন্যবাদ জনাইছোঁ ঘৰতে থাকক সুস্থ থাকক আজিলৈ ইমানতে সামৰণি মাৰিছোঁ শুভৰাত্ৰি